हेलो हाई नमस्ते। तो तुम्हालोकर कारणे बहुपद जी क्लास 10 सेकेंड चैप्टार है तार ऊपर आम डिस्काशन करिम और जदि तुम्हालोके এই ভিডিওটো গোটেই স্কিপ নকৰাকৈ চাই লোৱা তো তেনেহলে তোমালোকৰ যদি এমসিকিউৰ কোৱেশ্চন আহে বা থিওৰিৰ কোৱেশ্চন আহে বা কনসেপ্টৰ ওপৰত যিকোনো কোৱেশ্চন দি দিয়ে তোমালোকে আৰামসে সলিউশন কৰিব পাৰিবা। তো তোমালোকে কি কৰিবা ভিডিওটো স্কিপ নকৰাকৈ চাই লোৱা। তো বহুপদ মানে কি হয় চাই লোৱা। এনে বহুপদ মানে হৈছে তোমালোকৰ এনেকুৱা এটা এলজেব্ৰিক এক্সপ্ৰেছন যত থকা চলকৰ পাৱাৰটো এটা আমাৰ কি হ'ব লাগিব পূৰ্ণ সংখ্যা হ'ব লাগিব। সাপোজ ধৰা যদি মই তোমালোকক লিখিম 4x + 2 এতিয়া এইটো এটা আমাৰ এলজেব্ৰিক এক্সপ্ৰেছন হয় আৰু এইটো এটা আমাৰ বহুপদ হয় নে নহয় চোৱাৰ কাৰণে তোমালোকে কি কৰিব লাগিব চলকৰ পাৱাৰটো চাব লাগিব। চলকৰ পাৱাৰটো যদি পূৰ্ণ সংখ্যা হয় তেতিয়া এইটো এলজেব্ৰিক এক্সপ্ৰেছনটো আমাৰ এটা কি হৈ যাব বহুপদ হৈ যাব। যদি চলকৰ পাৱাৰটো পূৰ্ণ সংখ্যা নহয় তেতিয়া এইটো এটা আমাৰ বহুপদ নহব। তো পূৰ্ণ সংখ্যা মানে কি হয় পূৰ্ণ সংখ্যা মানে তোমালোকৰ হৈছে সাপোজ ধৰা পূৰ্ণ সংখ্যা কি সংখ্যা পূৰ্ণ সংখ্যা। এতিয়া পূৰ্ণ সংখ্যা মানে কি হল 0 পৰা আৰম্ভ কৰি সকলো সংখ্যা 0 1 2 3 4 5 6 ডট 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 100 হ'ব পাৰে 101 হ'ব পাৰে তেনেকৈ ডট 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 অসীমলৈকে যাব। 0 পৰা আৰম্ভ কৰি সকলো সংখ্যাবোৰক আমি কি বুলি ক'ম পূৰ্ণ সংখ্যা বুলি ক'ম। এতিয়া বহুপদ হবৰ কাৰণে চলকৰ পাৱাৰটো পূৰ্ণ সংখ্যা হ'ব লাগিব। এতিয়া এইটো এটা আমাৰ বহুপদ হয় নে নহয় চোৱাৰ কাৰণে আমি কি কৰিম ইয়াৰ চলকটো চাম। চলকটো কি আছে x আছে আৰু চলকৰ পাৱাৰটো চাম। চলকৰ পাৱাৰটো কি আছে যদি একো নাই পাৱাৰটো 1 তো x ৰ পাৱাৰ 1 আছে তো চলকৰ পাৱাৰ কি আছে 1 আছে। তো এই 1 টো আমাৰ পূৰ্ণ সংখ্যা হয় নে নহয় চাই লোৱা। 1 টো আমাৰ পূৰ্ণ সংখ্যা হয় তো এইটো আমাৰ এটা বহুপদ হৈ যাব। এইটো এলজেব্ৰিক এক্সপ্ৰেছনটো এটা আমাৰ কি হয় বহুপদ হয়। তেনেকৈ যদি মই লিখিম 4x² + 7x - 9 এইটো আমাৰ বহুপদ হয় নেকি চোৱাৰ কাৰণে মানে জানিবৰ কাৰণে তোমালোকে কি কৰিব লাগিব ইয়াৰ চলকটো চাই লোৱা। চলক কি আছে x আছে চলকৰ পাৱাৰ ইয়াতে কিমান আছে 2 আছে আৰু ইয়াতে চলক x ৰ পাৱাৰ কিমান আছে 1 আছে। তো পাৱাৰ 2 আৰু 1 আছে। তো চলকৰ পাৱাৰ 2 আৰু 1 আছে। এতে 2 আমাৰ এটা কি হয় পূৰ্ণ সংখ্যা হয় 1 ও আমাৰ এটা কি হয় পূৰ্ণ সংখ্যা হয় তাৰ মানে এইটো এটা আমাৰ কি হয় বহুপদ হয়। তেনেকৈ চাই লোৱা আৰু চাব নেকি সাপোজ ধৰা x³ + 4 এতিয়া চাই লোৱা এইটো এটা আমাৰ বহুপদ হয় নে নহয় চোৱাৰ কাৰণে কি কৰিব লাগিব চলকৰ পাৱাৰ চাই লোৱা। চলকৰ পাৱাৰ কিমান আছে চলকৰ পাৱাৰ 3 আছে। তো 3টো আমাৰ পূৰ্ণ সংখ্যা হয় নে নহয় 3টো আমাৰ পূৰ্ণ সংখ্যা হয় তাৰ মানে এইটো এলজেব্ৰিক এক্সপ্ৰেছনটো আমাৰ কি হয় এটা বহুপদ হয়। তেনেকৈ চাই লোৱা মই লিখি লম 4x³ - 6x² + 9x + 9 মই এইটো এটা এলজেব্ৰিক এক্সপ্ৰেছনটো লিখি দিলোঁ। এতিয়া চাই লোৱা ইয়াতে চলক কি লিখিছোঁ আমি x চলক লিখিছোঁ 3 আছে চলকৰ পাৱাৰ ইয়াতে চলকৰ পাৱাৰ 2 আছে ইয়াতে যদি একো নাই 1 তো চলকৰ পাৱাৰ কি আছে 1 আছে 2 আছে আৰু 3 আছে। এতিয়া 1 2 3 এই তিনিওটা আমাৰ পূৰ্ণ সংখ্যা হয় নেকি চাই লোৱা 1 ও পূৰ্ণ সংখ্যা 2 ও পূৰ্ণ সংখ্যা 3 ও পূৰ্ণ সংখ্যা তাৰ মানে এইটো এটা আমাৰ কি হয় বহুপদ হয়। যদি চলকৰ পাৱাৰ কেইটাটো গোটেই পাৱাৰ কেইটাটো পূৰ্ণ সংখ্যা হয় তেতিয়া আমাৰ সেই এলজেব্ৰিক এক্সপ্ৰেছনটো কি হৈ যাব বহুপদ হৈ যাব। তো চাই লোৱা যদি আৰু এটা দুটা এক্সাম্পল ল'ম সাপোজ ধৰা যদি মই ইয়াতে লিখিম 2 এতিয়া 2টো তোমালোকে ক'ব পাৰিবা নেকি 2টো বহুপদ হয় নে নহয়। তো চাই লোৱা 2ক আমি কেনেকৈ লিখিব পাৰিম 2ক আমি 2 × 1 বুলি লিখিব পাৰিম। এতিয়া চাই লোৱা 2 × 1 মানে কি লিখিব পাৰিম 1 মানে x ৰ পাৱাৰ 0 লিখিব পাৰিম। এতিয়া তোমালোকৰ মনত এটা কোৱেশ্চন উঠিব পাৰে বা কনফিউজন তোমালোকে হ'ব পাৰে ইয়াতে তো 1 আছিল আপুনি কেনেকৈ x ৰ পাৱাৰ 0 লিখিলে বুলি কনফিউজন হ'ব পাৰা। তো চাই লোৱা কেনেকৈ লিখিলোঁ দেখাই দিম তোমালোকক। তো চাই লোৱা যদি মই x ৰ পাৱাৰ 2ক x ৰ পাৱাৰ 2ৰে ডিভাইড কৰোঁ তো ৰিজাল্ট কিমান ওলাব তোমালোকে জানা না নাজানা 1 ওলাব। যদি মই একে সংখ্যাৰে ওপৰতো একে আছে আৰু তলতো একে আছে যদি ডিভাইড কৰোঁ ৰিজাল্টটো কিমান 1 ওলাব। যদি মই 2ক 2ৰে ডিভাইড কৰোঁ তো ৰিজাল্ট কিমান 1 হ'ব 2 × 2 তো একবাৰ যাব। তেনেকৈ যদি মই 3ক 3ৰে ডিভাইড কৰোঁ তো ৰিজাল্ট কিমান 1 3 × 3 ওপৰতো সেম আছে তলতো সেম আছে তো ৰিজাল্ট কি হ'ব 1। তেনেকৈ ইয়াত ওপৰত x² তলতো x² কেইবাৰ যাব একবাৰ যাব। তো তোমালোকে জানা এতিয়া চাই লোৱা যদি বেছটো সেম থাকে আৰু ডিভাইড হৈ আছে তো কি হ'ব বেছটো যি আছে সেইটোৱে x আহিব ইয়াতেও x আছে ইয়াতেও x আছে ইয়াতেও x আহিল। এতিয়া কি হ'ব ওপৰৰ পাৱাৰৰ পৰা ওপৰত পাৱাৰ কিমান আছে 2 তলৰ পাৱাৰটো কি হ'ব মাইনাছ হ'ব মাইনাছ তলৰ পাৱাৰটো 2 = 1। এতিয়া চাই লোৱা x ৰ পাৱাৰ 2 - 2 x ৰ পাৱাৰ 2 - 2 মানে কিমান x ৰ পাৱাৰ 2 ৰ পৰা 2 গ'লে 0 = 1 এইটো চাই লোৱা x ৰ পাৱাৰ 0 মানে কিমান 1
সেইকাৰণে মই 1ৰ জাগাত কি লিখিলো xৰ পাৱাৰ 0 বুলি লিখিলো তো তোমালোকে বুজি পাইছে চাগে যিকোনো সংখ্যাৰ যদি পাৱাৰ 0 থাকে তেনেকৈ সাপোজ ধৰা যদিও 2ৰ পাৱাৰ 0 থাকে 1ৰ পাৱাৰ 0 থাকে 3ৰ পাৱাৰ 0 থাকে এইবিলাকো কি হয় 1 ইয়াৰ ৰিজাল্ট কি ওলাব 1 যিকোনো সংখ্যাৰ যদি পাৱাৰত 0 থাকে তাৰ ৰিজাল্ট কি হ'ব 1 বা যিকোনো চলকৰো যদি পাৱাৰত 0 থাকে তাৰ ৰিজাল্টটো কিমান হয় 1 ওলাব তেনেকৈ আমি 1ৰ জাগাত কি লিখিলো 2 * xৰ পাৱাৰ 0 এতিয়া এইটো আমাৰ বহুপদ হয় নহয় চাই লোৱা তো চলক কি আছে চলক x আছে xৰ পাৱাৰ কিমান 0 এতিয়া 0 টো পূৰ্ণ সংখ্যা হয় নেকি চাই লোৱা 0 টো পূৰ্ণ সংখ্যা হয় তাৰ মানে এইটো এটা আমাৰ কি হয় বহুপদ হয় তেনেকৈ 3 কে আমি কি লিখিব পাৰিম 3 * xৰ পাৱাৰ 0 লিখিব পাৰিম এইটোও বহুপদ হয় তেনেকৈ 4ও বহুপদ হয় 4 কে আমি 4 * xৰ পাৱাৰ 0 লিখিব পাৰিম তেনেকৈ 7ও বহুপদ হয় 7 * yৰ পাৱাৰ 0 লিখিব পাৰিম চলকটো x এ লিখিম হেতু নহয় y ও লিখিব পাৰিম z ও লিখিব পাৰিম যিকোনো চলকটো আমি লিখিব পাৰিম তেনেকৈ চাই লোৱা y চলকত আৰু এটা দুটা বহুপদ দেখাই দিম মই লিখিলো 7y² + 4y + 9 এইটো আমাৰ বহুপদ হয় নহয় এইটোও বহুপদ হয় চলকটো কি ইউজ কৰিছো চলকটো y ইউজ কৰিছো আৰু চলকৰ পাৱাৰ কি আছে ইয়াতে 2 আছে ইয়াতে 1 আছে এতিয়া 1 আৰু 2 দুয়োটাই আমাৰ পূৰ্ণ সংখ্যা হয় নেকি চাই লোৱা 1 আৰু 2 দুয়োটাই পূৰ্ণ সংখ্যা তো এইটো আমাৰ এটা কি হৈ যাব বহুপদ হৈ যাব তো বহুপদৰ কনসেপ্টটো তোমালোকে বুজি পাইছা চাগে আৰু এটা দুটা লৈ লম চাই লোৱা আৰু এটা দুটা আমি লৈ লম এক্সাম্পলটো তেতিয়া ভালকৈ তোমালোকৰ কনসেপ্টটো কি হ'ব ক্লিয়াৰ হৈ যাব চাই লোৱা যদি মই কম তোমালোকক প্ৰথমে এইটো মুছাই লম গোটেইখিনি তাৰ পিছত কম আৰু এতিয়া মই যদি তোমালোকক কম তোমালোকক কি কম √3 * x² + √7 * x + 9 এতিয়া মই তোমালোকক যদি খুদিম এইটো বহুপদ হয় নেকি তো এইটো আমাৰ এটা কি হয় বহুপদ হয় কি হয় বহুপদ চলকৰ পাৱাৰ কি আছে ইয়াতে 2 আছে ইয়াতে একো নাই মানে কিমান 1 আছে তো চলকৰ পাৱাৰ 1 আৰু 2 আছে 1 আৰু 2 আমাৰ কি হয় পূৰ্ণ সংখ্যা হয় তো এইটো এটা আমাৰ কি হৈ যাব বহুপদ হৈ যাব তেনেকৈ চাই লোৱা সাপোজ ধৰা মই লিখিলো √x + 4x² + 7x³ এতিয়া মই তোমালোকক খুদিলো এইটো এটা আমাৰ বহুপদ হয় নেকি তো তোমালোকে চাব লাগিব প্ৰথমে কি কৰিবা এইটো √টো উঠাই দিয়া √x মানে কি xৰ পাৱাৰ 1/2 + 4x² + 7x³ হৈ গল এতিয়া পাৱাৰ কি আছে এতে 1/2 আছে 2 আছে 3 আছে পাৱাৰ কেটা কি আছে 3 আছে চলকৰ পাৱাৰটো 2 আছে আৰু কি আছে 1/2 আছে এতিয়া 3 আৰু 2 টো পূৰ্ণ সংখ্যা হয় 3 আৰু 2 টো আমাৰ কি হয় পূৰ্ণ সংখ্যা হয় কিন্তু 1/2 আমাৰ পূৰ্ণ সংখ্যা নহয় তো এইটো এটা আমাৰ বহুপদ নহব গোটেই পাৱাৰ কেটা পূৰ্ণ সংখ্যা হ'ব লাগিব তো এইটো এটা আমাৰ কি হয় পূৰ্ণ সংখ্যা নহয় তো তোমালোকে বুজি পাইছা চাগে বহুপদ মানে কি হয় বহুপদ মানে কি হয় তোমালোকে বুজি পাইছা চাগে তো এতিয়া আমি কি কৰিম বহুপদৰ নেক্সট টপিকৰ ওপৰত আহিম নেক্সট টপিকটো কি কৰিম বহুপদৰ ডিগ্ৰী বা বহুপদৰ মাত্ৰাৰ ওপৰত ডিসকাশন কৰিম বহুপদৰ মাত্ৰা ডিগ্ৰী অফ পলিনমিয়াল বহুপদৰ মাত্ৰা বহুপদৰ কি মাত্ৰা ডিগ্ৰী এতিয়া বহুপদৰ মাত্ৰা বা বহুপদৰ ডিগ্ৰী মানে কি হয় তাৰ ওপৰত আলোচনা কৰিম বহুপদৰ ডিগ্ৰী বা বহুপদৰ মাত্ৰা মানে কি হয় বহুপদত থকা চলকৰ হাইয়েষ্ট পাৱাৰটোৱে আমাৰ কি হয় সেই বহুপদৰ মাত্ৰা বা সেই বহুপদৰ ডিগ্ৰী তো চাই লোৱা সাপোজ ধৰা ইয়াতে মই এটা বহুপদ লিখিলো 2 এটা 2 কে মই কি লিখিব পাৰিম তেতিয়াই কৈছো 2 * xৰ পাৱাৰ 0 বা 2 * yৰ পাৱাৰ 0 বা 2 * zৰ পাৱাৰ 0 চলকটো যিকোনো ইউজ কৰিব পাৰিম তো তেনেকৈ মই লিখিলো 4x তেনেকৈ মই লিখিলো 4y তেনেকৈ মই লিখিলো 7x + 4 তেনেকৈ মই লিখিলো কি লিখিলো 2x² + 3x + 1 তেনেকৈ মই লিখিলো 3x³ + 4x² + 7x + 9 তেনেকৈ মই লিখিলো কি লিখিম xৰ পাৱাৰ 5 + 6 xৰ পাৱাৰ 4 + 17 এনেকৈ লিখিলো এতিয়া চাই লোৱা মই কি কৈছো বহুপদৰ মাত্ৰা মানে মই কি কৈছো বহুপদত থকা চলকৰ হাইয়েষ্ট পাৱাৰটো হৈছে সেই বহুপদৰ মাত্ৰা বা সেই বহুপদৰ ডিগ্ৰী তো চাই লোৱা ইয়াতে আমাৰ বহুপদ কি আছিল 2 বহুপদ আছিল ইয়াকে আমি 2 * xৰ পাৱাৰ 0 লিখিব পাৰিম ইয়াৰ হাইয়েষ্ট পাৱাৰটো কিমান হাইয়েষ্ট পাৱাৰটো 0 এটাই আছে হাইয়েষ্ট লোৱেষ্ট বুলি কথা নাই আৰু 0 এ হাইয়েষ্ট পাৱাৰটো কি আছে 0 আছে তো এই বহুপদৰ ডিগ্ৰীটো কি হয় 0 হয় আৰু যি বহুপদৰ ডিগ্ৰীটো 0 হয় সেই বহুপদক আমি কি বুলি কম সেই বহুপদক ধ্ৰুবক বহুপদ বুলি কম কি বহুপদ ইয়াৰ নাম হৈছে ধ্ৰুবক বহুপদ কি বহুপদ ধ্ৰুবক
কনষ্টেণ্ট পলিনমিয়েল বহুপদ যিকোনো সংখ্যা যদি তোমালোকে দেখা পোৱা 7 6 9 4 11 17 গোটেইখিনি কি হয় ধ্ৰুৱক বহুপদ হয় যেনেকৈ ধৰা মই লিখিলোঁ ইয়াতে 17 কি লিখিব পাৰিম 17 ইনটু x ৰ পাৱাৰ 0 বা 17 ইনটু y ৰ পাৱাৰ 0 চলকটো x ইউজ কৰিব পাৰিম y ইউজ কৰিব পাৰিম তো ইয়াতেও ডিগ্ৰী কিমান আছে ডিগ্ৰী 0 আছে ইয়াতেও ডিগ্ৰী কিমান আছে ডিগ্ৰী 0 আছে বা মাত্ৰা 0 আছে তো এইটো বহুপদ কি হয় এইটো এইকেইটা গোটেই ধ্ৰুৱক বহুপদ হয় ধ্ৰুৱক বহুপদৰ মাত্ৰা কি থাকে 0 থাকে এতিয়া চাই লোৱা তেনেকৈ এইটো চাইলে এইটো আমাৰ চলকৰ পাৱাৰ কিমান আছে হাইয়েষ্ট পাৱাৰ 1 আছে তো ইয়াৰ মাত্ৰা কিমান 1 ইয়াতেও চলকৰ হাইয়েষ্ট পাৱাৰ কিমান আছে চলক y আছে চলকৰ হাইয়েষ্ট পাৱাৰ 1 আছে এইটো এটা এই বহুপদৰ মাত্ৰা কিমান আছে এই বহুপদৰ মাত্ৰা 1 আছে তো যি বহুপদৰ মাত্ৰা 1 থাকে সেইকেইটা বহুপদক আমি কি বুলি কম ৰৈখিক বহুপদ কি বহুপদ ৰৈখিক বহুপদ ৰৈখিক বহুপদ এতিয়া ৰৈখিক বহুপদ মানে কি ৰৈখিক বহুপদ মানে হৈছে তোমালোকৰ যি বহুপদৰ মাত্ৰাটো কি থাকে 1 থাকে মাত্ৰা 1 মানে কি বহুপদৰ হাইয়েষ্ট পাৱাৰটোৱে 1 তো সেই বহুপদক আমি কি বুলি কম ৰৈখিক বহুপদ এইটো আমাৰ কি হয় এইটো আমাৰ ৰৈখিক বহুপদ হয় এইটো এটা আমাৰ ৰৈখিক বহুপদ কাৰণ চলক x আছে x ৰ হাইয়েষ্ট পাৱাৰ কিমান 1 তো চলকৰ হাইয়েষ্ট পাৱাৰ 1 আছে তো এইটো এটা আমাৰ কি হয় ৰৈখিক বহুপদ হয় তেনেকৈ চাই লোৱা এইটো চাই লোৱা ইয়াতে চলকৰ হাইয়েষ্ট পাৱাৰ কিমান ইয়াতে পাৱাৰ 1 আছে ইয়াতে পাৱাৰ 2 আছে তো 1 আৰু 2 ৰ ভিতৰত হাইয়েষ্ট কোনটো 2 হাইয়েষ্ট তো এইটো এটা আমাৰ কি হয় দ্বিঘাত বহুপদ যেটো বহুপদৰ পাৱাৰটো হাই মানে যেটো বহুপদৰ হাইয়েষ্ট পাৱাৰটো 2 থাকে সেইটো বহুপদটো আমাৰ কি হয় দ্বিঘাত বহুপদ তাৰ মাত্ৰাটো কিমান 2 হাইয়েষ্ট পাৱাৰটোৱে বহুপদৰ মাত্ৰা হয় তো ইয়াৰ মাত্ৰা কিমান ইয়াৰ মাত্ৰা 2 আছে এইটো বহুপদৰ মাত্ৰা কিমান এইটো বহুপদৰ মাত্ৰা 2 বা ডিগ্ৰী 2 কাৰণ হাইয়েষ্ট পাৱাৰটো 2 আছে তো এনে ধৰণৰ বহুপদক কি বুলি কম দ্বিঘাত বহুপদ যি বহুপদৰ মাত্ৰা 2 থাকে তেনেকুৱা বহুপদক আমি কি বুলি কম দ্বিঘাত বহুপদ দ্বিঘাত বহুপদ এতিয়া চাই লোৱা তোমালোকে ৰৈখিক বহুপদ মানে বুজি পাইছা দ্বিঘাত বহুপদ মানে বুজি পাইছা বা ধ্ৰুৱক বহুপদ মানে বুজি পাইছা তেনেকৈ ইয়াতে চাই লোৱা ইয়াতে বহুপদৰ হাইয়েষ্ট পাৱাৰ কিমান আছে বহুপদৰ হাইয়েষ্ট পাৱাৰ আছে 3 তো এইটো কি হয় এই বহুপদৰ ডিগ্ৰী কিমান এই বহুপদৰ ডিগ্ৰী বা এই বহুপদৰ মাত্ৰা কিমান ডিগ্ৰী বা মাত্ৰা আমাৰ আছে 3 তো এনেকুৱা বহুপদক আমি ত্ৰিঘাত বহুপদ বুলি কম কি বহুপদ ত্ৰিঘাত বহুপদ আৰু এইটো বহুপদৰ মাত্ৰা কিমান ইয়াতে 5 আছে ইয়াতে 4 আছে তো হাইয়েষ্ট পাৱাৰ 5 হয় তো মাত্ৰা কিমান মাত্ৰা 5 আছে তো এটো 5 ঘাত বহুপদ হয় তো যদি মই লিখিম তোমালোকক x ৰ পাৱাৰ n প্লাস x ৰ পাৱাৰ n - 1 প্লাস x ৰ পাৱাৰ n - 2 প্লাস ডট 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 এনেকৈ গৈ আছে এইটো এটা আমাৰ বহুপদ হয় ইয়াৰ হাইয়েষ্ট পাৱাৰ কিমান হাইয়েষ্ট পাৱাৰটো n আছে কাৰণ ইয়াতে n - 1 আছে 1 ঘটিল মানে 1 কম হল যদি এটো 5 হয় এটো 5 - 1 কিমান হ'ব 4 হ'ব এটো 5 - 2 কিমান হ'ব 3 হ'ব তো কম কম হৈ গৈ আছে তো হাইয়েষ্ট পাৱাৰ কিমান হাইয়েষ্ট পাৱাৰ n হয় তেন্তে এই বহুপদটো কি হয় n ঘাত বহুপদ আৰু এই বহুপদৰ মাত্ৰা কিমান আছে n হাইয়েষ্ট পাৱাৰটোৱে আমাৰ কি হয় মাত্ৰা হয় তো n এই বহুপদৰ মাত্ৰা তো বহুপদৰ মাত্ৰা মানে গম পাইছা আৰু তোমালোকে বহুপদৰ নাম কেটাও জানি গৈছা যদি দ্বিঘাত বহুপদ বুলি কম মাত্ৰা 2 থাকিব হাইয়েষ্ট পাৱাৰটো 2 যদি ৰৈখিক বহুপদ বুলি কম মাত্ৰাটো 1 থাকিব হাইয়েষ্ট পাৱাৰটো 1 যদি ধ্ৰুৱক বহুপদ বুলি কম 1 2 3 4 যিকোনো সংখ্যা হ'ব পাৰে মাত্ৰাটো 0 হয় আৰু তাৰ হাইয়েষ্ট পাৱাৰটো কি হয় 0 হয় যদি n ঘাত বহুপদ হয় তাৰ মাত্ৰাটো কিমান থাকে n থাকে আৰু তাক আমি n ঘাত বহুপদ বুলি কম তো বহুপদৰ মাত্ৰা ডিগ্ৰী গম পাইছে এতিয়া আমি চাম সাপোজ ধৰা সাপোজ ধৰা ৰৈখিক বহুপদৰ এক্সাম্পল এটা দুটা মই তোমালোকক দি দিম চাই লোৱা কেনেকৈ ৰৈখিক বহুপদ মানে কি যি বহুপদৰ মাত্ৰাটো 1 থাকে সাপোজ ধৰা 4x এটা আমাৰ ৰৈখিক বহুপদ হয় বা 7y আমাৰ এটা কি হয় ৰৈখিক বহুপদ হয় বা 9x আমাৰ এটা কি হয় ৰৈখিক বহুপদ হয় সলকটো ইয়াতে y ইউজ কৰিছো ইয়াতে x ইউজ কৰিছো যিকোনো z ইউজ কৰিব পাৰো তো চাই লোৱা যদি মই 2x + 1 লিখো এইটো এটা আমাৰ ৰৈখিক বহুপদ হয় যদি মই 4x - 2 লিখো এইটো ৰৈখিক বহুপদ হয় বা মই 7x + 9 লিখো এইটো এটা আমাৰ কি হয় ৰৈখিক বহুপদ হয় এতিয়া চাই লোৱা মই কথাটো তোমালোকক কি কব বিচাৰি আছো ৰৈখিক বহুপদৰ সাধাৰণ আৰ্হিটো কেনেকুৱা থাকে ৰৈখিক বহুপদৰ সাধাৰণ আৰ্হি বা ষ্টেণ্ডাৰ্ড ফৰ্মটো সাধাৰণ আৰ্হি বা ষ্টেণ্ডাৰ্ড ফৰ্মটো আমাৰ কি হয় ৰৈখিক বহুপদৰ ax + b হয় ইয়াতে a does not equal to 0 হ'ব লাগিব এতিয়া চাই লোৱা a does not equal to 0 কিয় হ'ব লাগিব তাৰ ওপৰতো ডিসকাশন কৰিম সাপোজ ধৰা আমাৰ কি আছিল এটা বহুপদ 7x + 9 এইটো এটা আমাৰ কি আছিল ৰৈখিক বহুপদ আছিল এতিয়া a মানে কি কোন হয় x ৰ সহগটো আমাৰ কি হয় a হয় এটো চাই লোৱা x ৰ সহগটো a ইয়াতে x ৰ সহগ কি আছে 7 আছে যদি 7 to 0 হৈ যায় মই ইয়াতে a does not equal to 0 কিয় লিখিছো যদি 7 to 0 হৈ যায় 0 * x হৈ যায়
প্লাছ 9 হৈ যাব তো থাকি যাব কি 0 * x মানে 0 0 + 9 মানে কিমান 9 তো এইটো এটা ধ্ৰুৱক বহুপদ হৈ গ'ল ৰৈখিক বহুপদ নহল যদি এৰ ভ্যালুটো 0 থাকে তেতিয়া সেই বহুপদটো সেই ৰৈখিক বহুপদটো কি হৈ যাব ধ্ৰুৱক বহুপদ হৈ যাব কাৰণ চলকৰ লগত যদি 0 মাল্টিপ্লাই কৰো গোটেই ৰিজাল্টটো 0 ওলাব আৰু লাষ্টত b যিটো থাকিব সেইটোৱে আহি যাব তো এইটো এটা আমাৰ কি হ'ল ৰৈখিক বহুপদ তেনেকৈ সাপোজ ধৰা তো বুজি পাইছে চাগে তোমালোকে ৰৈখিক বহুপদৰ স্ট্যান্ডার্ড ফর্মটো ax + b তো তোমালোকে ভাবিব পাৰা আপুনিটো ax + b বুলি কৈছে ৰৈখিক বহুপদৰ স্ট্যান্ডার্ড ফর্মটো কিন্তু আমি ইয়াতে অনলি 4x দেখা পাইছো ইয়াতে b কত বুলি খুলিব পাৰা যদি মই কম 4x এটা ৰৈখিক বহুপদ হয় তোমালোকে চাইছা ইয়াতে ax + b হ'ব লাগিব ইয়াতে ax টো আছে b কত বুলি ক'ব পাৰা b টো 0 আছে তো 0 লিখি দিয়া 4x + 0 এতিয়া ax + b হৈ গল a মানে 4 এটো x মানে x + b মানে 0 এটো তো তেনেকৈ তো তোমালোকৰ সাধাৰণ আৰ্হিটো কি হয় ৰৈখিক বহুপদৰ ax + b তেনেকৈ চাইলো এতিয়া আমি দুইঘাত বহুপদৰ সাধাৰণ আৰ্হিটো চাই লম দুইঘাত বহুপদৰ কি চাম সাধাৰণ আৰ্হি দুইঘাত বহুপদৰ কেনেকুৱা থাকে চাইলো সাপোজ ধৰা মই লিখিলো 2x² + 3x + 1 আৰু লিখিলো 2x² অনলি আৰু লিখিলো 4x² + 1 লিখিলো আৰু লিখিলো 7x² মাইনাস বা প্লাস 4x লিখিলো বা লিখিলো 9x² মাইনাস 9x লিখিলো এতিয়া তোমালোকৰ দুইঘাত বহুপদৰ স্ট্যান্ডার্ড ফর্ম সাধারণ আৰ্হিটো কি হয় এইটো চাই লোৱা সাধারণ আৰ্হিটো হয় আমাৰ ax² plus bx plus c হয় ইয়াতে a does not equal to 0 হ'ব লাগিব a এর ভ্যালুটো 0 হ'ব না লাগে যদি a এর ভ্যালুটো 0 হৈ যায় চাইলো কি হ'ব a এর ভ্যালুটো যদি 0 হৈ যায় এর জায়গা 0 বহাই দিয়া 0 * x² plus bx plus c আমি কি কৰিলো এর জায়গাত 0 বহালো তো 0 * x² মানে কিমান 0 * x² মানে 0 plus bx plus কি থাকিল c তো 0 প্লাস করা নকরা একে কথা সমানে হৈ যায় তো bx plus c থাকিল এটো এটা আমাৰ কি হল ৰৈখিক বহুপদ যদি দুইঘাত বহুপদত x² এর সহগটো যদি 0 হৈ যায় তেন্তে সেই বহুপদটো দুইঘাত বহুপদ নহব হেতু ৰৈখিক বহুপদ হৈ যাব সেই কাৰণে a does not equal to 0 হ'ব এতিয়া চাইবা এইটো হল আমাৰ দুইঘাত বহুপদৰ আৰ্হি বা স্ট্যান্ডার্ড ফর্মটো সাধারণ আৰ্হি বা স্ট্যান্ডার্ড ফর্মটো এতিয়া চাইলো ইয়াতে চাইলো 2x² + 3x + 1 2x² + 3x + 1 ইয়াতে a মানে কিমান 2 x² এর সহগ বুলি কম 2 তেনেকৈ x এর সহগ কিমান 3 ইয়াতে x মানে x এর সহগ কি আছে b ইয়াতে x এর সহগ 3 তো b মানে 3 a মানে 2 c মানে 1 ধ্ৰুৱক পদটো 1 যদি তোমালোকে এটো চাইলোৱা ইয়াতে 2x² মাত্ৰ দেখা পাইছা তোমালোকে 2x² দেখা পাইছা এতিয়া b কত c কত বুলি তোমালোকে ভাবিব পাৰা ইয়াতে b মানে 0 * x plus c মানে 0 এতিয়া চাইলো হৈ গল ax² plus b * x plus c এটা 0 * x মানে 0 plus 0 0 plus 0 0 হৈ যাব 2x² plus 0 মানে 2x² সেই কাৰণে এটো অনলি 2x² আমি লিখিছো তেনেকৈ এটো 4x² plus 1 এটা c2 আছে কিন্তু b নাই ইয়াতে চাইলো 4x² plus 1 আছে ইয়াতে তোমালোকে ভাবিব পাৰা ইয়াতে bx টো নাই ax² আছে এটো 4x² মানে ax² plus c ও আছে এটো x নথকা টার্মসও আছে কিন্তু আমাৰ কি নাই x থকা b টো নাই এতিয়া আমি কি কৰিম 4x² plus b মানে 0 * x plus c b মানে কি আছে 0 আছে তো 0 * x মানে 0 তো 0 প্লাস করা না করা একে কথা হয় সেই কাৰণে আমি 4x² plus 1 লিখিছো তো তোমালোকে বুজি পাইছা থাকে দুইঘাত বহুপদৰ স্ট্যান্ডার্ড ফর্মটো কি হয় ax² plus bx plus c তেনেকৈ ত্ৰিঘাত বহুপদৰ স্ট্যান্ডার্ড ফর্ম চাব পাৰা ত্ৰিঘাত বহুপদৰ কি হয় ax³ plus bx² plus এটো b হয় bx² plus cx plus d এইটো এটা আমাৰ কি হয় ত্ৰিঘাত বহুপদৰ স্ট্যান্ডার্ড ফর্ম হয় ইয়াতেও a does not equal to 0 হ'ব লাগিব যদি a টো 0 হৈ যায় এটো গোটেইটো 0 হৈ যাব অনলি এটো থাকি যাব এটো আকৌ দুইঘাত বহুপদ হৈ যাব ত্ৰিঘাত বহুপদ না থাকে তো বুজি পাইছা চাগে তোমালোকে স্ট্যান্ডার্ড ফর্ম এতিয়া আমি আহিম বহুপদৰ পদৰ সংখ্যাৰ ওপৰত বহুপদৰ পদৰ সংখ্যা কেইটা পদ আছে বহুপদত এটো জানিলাম চাইলো এতিয়া আমি আহিম বহুপদৰ পদৰ সংখ্যা আমি ডিগ্ৰী পঢ়িলো এতিয়া আমি কি পঢ়িলো বহুপদ মানে কি হয় পঢ়িলো কোনটো এলজেব্রিক এক্সপ্রেশনটো বহুপদ হয় এটো আমি জানিলো এতিয়া সেকেন্ডত আমি কি জানিলো বহুপদৰ ডিগ্ৰী জানিলো আৰু বহুপদৰ মাত্ৰাটো কিমান থাকিলে হেতু কি বহুপদ হয় বহুপদৰ নামও জানিলো এতিয়া আমি দুইঘাত বহুপদ ত্ৰিঘাত বহুপদ ৰৈখিক বহুপদৰ স্ট্যান্ডার্ড ফর্মও জানিলো এতিয়া আমি কৰিম বহুপদৰ পদৰ সংখ্যাটো কি হয় চাইলো সাপোজ ধৰা আমি লিখিলম ইয়াতে হেডিংটো লিখি লোৱা বহুপদৰ পদৰ সংখ্যা এতিয়া চাইলো
সাপোজ ধৰা মই ইয়াতে কিছুমান বহুপদ লিখিম মই ইয়াতে কি কৰিম কিছুমান বহুপদ লিখিম তোমালোকে পদৰ সংখ্যা কোৱাৰ চেষ্টা কৰিবা চাই লোৱা 4x এটা বহুপদ লিখিলো 4 এটো এটা বহুপদ লিখিলো 4 বহুপদ হয় 4ক আমি 4 * x ৰ পাৱাৰ 0 লিখিব পাৰিম তেনেকৈ 7y লিখিলো এটা বহুপদ প্লাস 1 দিলো ইয়াক তেনেকৈ মই লিখিলো ইয়াতে 7z + 6 এটো z চলক ইউজ কৰিছো এতিয়া মই লিখিলো 2x² plus 3x plus 1 লিখিলো আকৌ মই লিখিলো 2x² মাত্ৰ লিখিলো আকৌ মই লিখিলো 7x ৰ পাৱাৰ 5 লিখিলো আকৌ মই কি লিখিলো ইয়াতে লিখিলো 7x ৰ পাৱাৰ 4 plus 3x³ plus 9x² plus 16 লিখিলো এতিয়া চাই লোৱা বহুপদৰ পদৰ সংখ্যা মানে কি হয় ইয়াতে কেইটা পদ আছে অনলি এটা পদ আছে ইয়াতে এটা পদ আছে তাৰ মানে এটো বহুপদত এটা পদ আছে ইয়াতে কেইটা পদ আছে ইয়াতেও এটা পদ আছে এটো বহুপদক কেইটা পদ আছে এটা পদ আছে ইয়াতে চাই লোৱা ইয়াত কেইটা পদ আছে এটা পদ দুটা পদ আছে ইয়াতে চাই লোৱা এটা পদ দুটা পদ তিনটা পদ জন্তু বহুপদক এটা পদ থাকে তাক আমি কি বুলি কম একপদ বহুপদ বুলি কম জন্তু বহুপদত দুটা পদ থাকে তাক আমি কি বুলি কম দুই পদ বহুপদ বুলি কম দুটা পদ আছে জন্তু বহুপদত তিনিটা পদ আছে এটো তিনিটা পদ এটা পদ দুটা পদ তিনটা পদ ইয়াক আমি ত্ৰিপদ বহুপদ বুলি কম তেনেকৈ আৰু ইয়াতেও এটা পদ ইয়াতেও এটা পদ আছে ইয়াতে এটা পদ দুটা পদ আছে ইয়াতে এটা দুটা তিনিটা চাৰিটা পদ আছে তো তোমালোকে পদ মানে বুজি পাইছা কি হয় বহুপদৰ পদৰ সংখ্যাটো কি হয় তোমালোকে বুজি পাইছা চাগে আৰু এটা एग्जांपल লবা নেকি মই লিখিলো 7x² - 9x + 4 - 3 -3 কত হ'ব এটো আকৌ +4 +4 এতিয়া চাই লোৱা এটো এটা বহুপদ হয় এটো দুই ঘাত বহুপদ হয় কাৰণ ইয়াৰ হাইয়েস্ট পাৱাৰটো 2 আছে তো দুই ঘাত বহুপদ ইয়াৰ মাত্ৰাও কিমান 2 তো পদ কেইটা আছে এটা পদ দুটা পদ তিনটা পদ এতিয়া বহুপদৰ পদটো কেনেকৈ ডিফাৰেন্স হৈ যায় বহুপদৰ পদটো তোমালোকে প্লাস বা মাইনাস এদি কি কৰে বেলেগ বেলেগ কৰি দিয়ে এতিয়া চাই লোৱা তোমালোকে ভাবিব পাৰা নেকি এটো এটা পদ এটো দুটা পদ এটো মাল্টিপ্লিকেশন হৈ আছে এটো দুটা পদ নহব এটো অনলি এটা পদ হ'ব ইয়াতে মাইনাস আছে তো এটা পদ মাইনাস থাকাৰ লগে লগে এটো সেকেন্ডটো দুটা পদ প্লাস থাকাৰ লগে লগে এটো তিনটা পদ হেনেকৈ আৰু এটা 7 * y আছে 7 টো এটা পদ y টো এটা পদ নহব দুটা নহব এটো 7y টো এটা পদ এটো প্লাস আছে নহয় প্লাসে কি কৰিলে দুটা বনাই দিছে এটো দুটা পদ হৈ গল এটা পদ দুটা পদ তেনেকৈ এটো এটা দুটা তেনেকৈ বুজি পাইছা সাকে বহুপদৰ পদ মানে কি হয় তোমালোকে বুজি পাইছা এতিয়া আমি নেক্সট ডিসকাশন কৰিম বহুপদৰ শূন্যৰ ওপৰত কত গেল বহুপদৰ শূন্যৰ ওপৰত ডিসকাশন কৰিম বহুপদৰ শূন্য মানে কি হয় তাৰ ওপৰত আমি কি কৰিম ডিসকাশন কৰিম এতিয়া চাইবা এতিয়া অলপ মই তোমালোকক এটা কথাটো ক'ব বিচাৰো পদৰ সংখ্যাতে এটা কথাটো ক'ব বিচাৰো কথাটো কি ক'ব বিচাৰো তোমালোকৰ যাতে একদম ক্লিয়াৰ হৈ যায় চাই লোৱা ইয়াতে মই এটা কথাটো তোমালোকক ক'ব বিচাৰো সাপোজ ধৰা এটা বহুপদ লিখিলো মই 4 * x ৰ পাৱাৰ 0 তাৰ মানে এটো মানে কি এটো মানে 4 হয় 4 কে আমি 4 * x ৰ পাৱাৰ 0 লিখিব পাৰিম কৈ আছো আগৰ পৰাই তেনেকৈ যদি মই তোমালোকক কম 2x + 1 এটো এটা বহুপদ হয় তেনেকৈ মই লিখিম 2x² + 3x + 1 লিখিম তেনেকৈ মই লিখিব পাৰিম x² অনলি লিখিব পাৰিম বা x³ লিখিব পাৰিম এতিয়া চাই লোৱা এটো বহুপদ ধ্ৰুবক বহুপদ হয় নহয় ধ্ৰুবক বহুপদ ইয়াৰ মাত্ৰা কিমান ইয়াৰ মাত্ৰা 0 তো ইয়াত কেইটা পদ আছে এটা পদ আছে যদি মাত্ৰাটো 0 হৈ যায় যদি বহুপদৰ মাত্ৰাটো 0 হয় পদ কেইটা হ'ব পদ হ'ব এটা মানে মাত্ৰাৰ পৰা এক বেছি 0 + 1 কৰিলে 1 লৈ যাব মাত্ৰাৰ পৰা এক বেছি ম্যাক্সিমাম পদৰ সংখ্যাটো এতিয়া চাই লোৱা এটো এটা আমাৰ ৰৈখিক বহুপদ হয় চলকৰ পাৱাৰ কিমান 1 আছে হাইয়েস্ট পাৱাৰ তো ইয়াৰ মাত্ৰা 1 ইয়াৰ মাত্ৰা কিমান হাইয়েস্ট পাৱাৰ মানে এটো মাত্ৰা মানে চলকৰ হাইয়েস্ট পাৱাৰ এটো মাত্ৰা হয় তো মাত্ৰা কিমান আছে মাত্ৰা আছে 1 তো ইয়াৰ পদ কেইটা আছে এটা পদ দুটা পদ তো পদ কেইটা আছে পদ আছে দুটা তো মাত্ৰাৰ পৰা এক বেছি ইয়াত যদি এক যোগ কৰি দিয়ে 1 + 1 কিমান 2 তাৰ মানে মই তোমালোকক কথাটো কি ক'ব বিচাৰিছো চাই লোৱা এটো আমাৰ কি হয় দুই ঘাত বহুপদ ইয়াৰ হাইয়েস্ট পাৱাৰ কি আছে 2 আছে তো ইয়াৰ মাত্ৰা কিমান ইয়াৰ মাত্ৰা 2 ইয়াৰ মাত্ৰা 2 হয় তো পদ কেইটা থাকিব ম্যাক্সিমাম পদ 2 ৰ পৰা এক বেছি তো তিনিটা ম্যাক্সিমাম পদ থাকিব পাৰে তিনিটা মানে দুই ঘাত বহুপদৰ যে তিনিটাই পদ থাকে হেতু নহয় ম্যাক্সিমাম পদটো তিনিটা তাতকৈ কম হ'ব পাৰে ইয়াতে চাই লোৱা এটো তো দুই ঘাত বহুপদ হয় ইয়াতে পদ কেইটা আছে এটা আছে কিন্তু ম্যাক্সিমাম পদ তিনটা হ'ব পাৰে যদি দুই ঘাত বহুপদ হয় তাতকৈ বেছি হ'ব নোৱাৰে হেতু কথাটো ক'ব বিচাৰি আছো তো চাই লোৱা ইয়াতে মাত্ৰা কিমান 2 তো পদ কেইটা তিনিটা তো বহুপদৰ যিকোনো বহুপদত যদি যিকোনো বহুপদৰ মাত্ৰা যিমান থাকে তাতকৈ এটা বেছি ম্যাক্সিমাম পদৰ সংখ্যা হ'ব পাৰে তাতকৈ কম পদ হ'ব পাৰে কিন্তু ম্যাক্সিমাম কিমান হ'ব পাৰে এতিয়া চাই লোৱা যদি n ঘাত বহুপদ হয় যদি n ঘাত বহুপদ
n ঘাত বহুপদ মানে কিমান তাৰ হাইয়েষ্ট পাৱাৰটো যদি n থাকে তেতিয়া তাৰ মাত্ৰাটো কিমান n হ'ব মাত্ৰাটো n হ'ব তো হাইয়েষ্ট পাৱাৰটো যদি n থাকে বহুপদৰ মাত্ৰাটো n হ'ব সাপোজ লিখিয়ে বুজাই দিম নেকি x ৰ পাৱাৰ n প্লাস x ৰ পাৱাৰ n minus 1 প্লাস x ৰ পাৱাৰ n minus 2 ডট 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 এতিয়া চাই লোৱা এইটো বহুপদৰ মাত্ৰা কিমান সবতকৈ হাইয়েষ্ট পাৱাৰ কিমান n আছে এটোতো 1 কমিল এটো 2 কমিল আকৌ কম হৈ থাকিল তো হাইয়েষ্ট পাৱাৰ কি আছে n আছে তো ইয়াৰ ম্যাক্সিমাম পদৰ সংখ্যা কেইটা হ'ব n + 1 টা ম্যাক্সিমাম পদৰ সংখ্যা হ'ব এইটো কথাটো মই তোমালোকক ক'ব বিচাৰি আছো এমসিকিউত কোৱেশ্চনটো দিব পাৰে তো সেইটো কথাটো কৈছো তো মই তোমালোকক এই মাত্ৰ কি কৈছো তোমালোকক কৈছো যদি বহুপদৰ মাত্ৰা যিমান থাকে বহুপদৰ মাত্ৰা যিমান থাকে তাতকৈ ম্যাক্সিমাম বহুপদৰ পদৰ সংখ্যা হ'ব তাতকৈ এক বেছি ম্যাক্সিমাম পদৰ সংখ্যা হ'ব পাৰে সেইটো কথা কৈছো তো এতিয়া আমি নেক্সট কৰিম বহুপদৰ শূন্যৰ ওপৰত ডিসকাশন কৰিম বহুপদৰ শূন্য মানে কি হয় তাৰ ওপৰত আলোচনা কৰিম ডিসকাশন কৰিম চাই লোৱা এতিয়া ধৰা তোমালোকে সাপোজ মই তোমালোকক কৈছো খুলি যা ভাই যদি মই তোমালোকক কৈছো বহুপদৰ শূন্য মানে কি হয় বহুপদৰ শূন্য এতিয়া চোৱা সাপোজ মই এটা বহুপদ দেখিলো 2x - 2 পলিনোমিয়াল অফ x চলকত এটা বহুপদ লিখিলো 2x - 2 এতিয়া এই বহুপদৰ শূন্য কি হয় সেই কথাটো মই তোমালোকক বুজাব বিচাৰি আছো এই বহুপদৰ শূন্য px ৰ শূন্যটো কি হয় ইয়াতে x ৰ যি ভ্যালু ইয়াতে বহালে ৰিজাল্টটো 0 দিয়ে বহুপদৰ ৰিজাল্টটো 0 দিয়ে সেইটোৱে এইটো বহুপদৰ শূন্য সাপোজ ধৰা x ৰ জায়গাত 1 বহাই দিয়া তো 2 * 1 - 2 2 গুণ কিমান 2 - 2 তার মানে রিজাল্টটো কি হয় 0 তার মানে এই 1 2 এইটো বহুপদৰ কি হয় শূন্য হয় তার মানে p of 1 = কি দিছে 0 দিছে তো এই 1 2 এইটো বহুপদৰ কি হয় শূন্য হয় তেনেকৈ সাপোজ ধৰা বুজি পোৱা নাই চাইলো আৰু এক্সাম্পল লম মই কৈছো পলিনোমিয়াল অফ x = দিয়া আছে 2x - 4 দিয়া আছে এতিয়া চাইলো যদি মই x ৰ জায়গাত 0 বহাই দিম তো 2 * 0 - 4 ৰিজাল্টটো কি আহিব 2 * 0 মানে 0 0 - 4 মানে কিমান -4 তো 0 আহিল নেকি ৰিজাল্টটো 0 নাহিল তাৰ মানে 0 টো এই বহুপদৰ শূন্য নহয় তেনেকৈ যদি মই x ৰ জায়গাত 1 বহাই দিম তো 2 * 1 - 4 2 গুণ 2 - 4 মানে কিমান 2 - 4 মানে -2 এইটো ৰিজাল্টটো 0 আহিল নেকি 0 নাহিল তাৰ মানে এইটো আমাৰ তাৰ মানে 1 ও আমাৰ এই বহুপদৰ শূন্য নহয় তেনেকৈ যদি মই x ৰ জায়গাত 2 বহাই দিম তো 2 * 2 এটো 2 আছে 2 * x আছে 2 * x ৰ জায়গাত 2 বহাই দিলো -4 = 2 2 4 -4 মানে কিমান 0 তো 2 টো এইটো বহুপদৰ কি হয় শূন্য হয় তাৰ মানে p of 2 x ৰ জায়গাত মই 2 বহাৰ লগে লগে ৰিজাল্টটো কি আহিল বহুপদৰ 0 আহিল তো 2 এই বহুপদৰ কি হয় শূন্য হয় কিন্তু তোমালোকে শূন্যটো এনেকৈ বহাই বহাই চাবা নেকি শূন্যটো কেনেকৈ ওলাবা শৰ্টকাট কেনেকৈ ওলাবা সেইটো তোমালোকে চাই লোৱা কেনেকৈ ওলাবা চাই লোৱা মই তোমালোকক দেখাই আছো এতিয়া বহুপদ আমাক এটো দিয়া আছে তো তোমালোকে কি কৰিবা তোমালোকে একো কৰিব নালাগে পলিনোমিয়াল অফ x = 0 ধৰি দিয়া তো পলিনোমিয়াল অফ x মানে আমাৰ কি আছে 2x - 4 ইয়াতে লিখি দিয়া 2x - 4 লিখি দিয়া 2x - 4 = কিমান 0 ইয়াতে চাই লোৱা 2x = -4 ক যদি ইফাল লৈ যোৱা কি হ'ব 4 হৈ যাব তেনেকৈ x = 4 / 2 এটো 2 মাল্টিপ্লাই আছে ইফালে আহিলে ডিভাইড হৈ যাব 2 2 4 তো x = কিমান ওলাল x = ওলাল আমাৰ কিমান 2 তো এই 2 টোই আমাৰ কি হয় এই বহুপদৰ শূন্য হয় নহলে বহাই চোৱা 2 2 * 2 4 4 পৰা 4 গলে 0 তো এনেকৈ তোমালোকে উলিয়াবা যদি বহুপদৰ শূন্য ওলাবলৈ দিয়ে তোমালোকে পলিনোমিয়াল অফ x = 0 বুলি ধৰি দিবা চাই লোৱা আৰু এটা দুটা एग्जांपल লম এতিয়া চাই লোৱা মই যদি তোমালোকক কম 2x + 4 ৰ কি ওলোৱা শূন্য ওলোৱা পলিনোমিয়াল অফ x বহুপদ কি দিয়া আছে 2x + 4 এতিয়া কি কৰিবা পলিনোমিয়াল অফ x = 0 বুলি তোমালোকে ধৰিবা এতিয়া পলিনোমিয়াল অফ x মানে কিমান 2x + 4 = কিমান 0 এতিয়া চাই লোৱা 2x = +4 ইফালে গলে -4 হৈ যাব x = -4 / 2 মাল্টিপ্লাই আছে আহিলে কি হ'ব ডিভাইড হ'ব তো 2 2 4 তো ওলাল আমাৰ কিমান -2 তো এই -2 টো আমাৰ কি হয় এই বহুপদৰ শূন্য হয় এই বহুপদৰ কি হয় শূন্য হয় তো তেনেকৈ আমাৰ এটো কি বহুপদ আছিল কোৱাচোন এটো আমাৰ ৰৈখিক বহুপদ কাৰণ ইয়াতে চলকৰ পাৱাৰ কিমান আছে হাইয়েষ্ট পাৱাৰ 1 আছে ইয়াতে শূন্য কেইটা ওলাইছে এটা তাৰ মানে ৰৈখিক বহুপদৰ ম্যাক্সিমাম শূন্য এটা হ'ব পাৰে যিকোনো যদি তোমালোকে ৰৈখিক বহুপদ উলাই দিয়া তাৰ ম্যাক্সিমাম শূন্য এটা হ'ব চাই লোৱা ম্যাক্সিমাম এটা আৰু মিনিমাম এটাই হ'ব এতিয়া চাই লোৱা যদি মই লিখিম 2x এইটো এটা আমাৰ কি ৰৈখিক বহুপদ
পলিনমিয়েল অফ x ইজ ইকুৱেল টু কি লিখিলোঁ 2x তো ইয়াৰ শূন্য উলিওৱা therefore px ইকুৱেল টু 0 ধৰিব লাগিব তোমালোকে তো px মানে কি আছে 2x ইকুৱেল টু কিমান 0 x ইজ ইকুৱেল টু 2 মাল্টিপ্লাই হৈ আছে 0/2 2 শূন্যক ডিভাইড কৰিলে কিমান শূন্য ওলাব তো x ইজ ইকুৱেল টু কিমান ওলাইছে 0 তো এটা শূন্য ওলাইছে সেই এটা শূন্যটো কি হয় 0 হয় যদি তোমালোকক রৈখিক বহুপদ দিয়ে আৰু শূন্য ওলাবলৈ দিয়ে তাৰ ম্যাক্সিমাম শূন্য এটা হ'ব আৰু মিনিমাম শূন্য কমসে কম এটা শূন্য তাৰ হ'ব আৰু বেছি এটাই শূন্য হ'ব তাৰ দুটা শূন্য হ'ব নোৱাৰে আৰু যদি ইয়াৰ গ্ৰাফ বনাই দিয়া এটা বিন্দুত কাটিব যদি এটা শূন্য থাকে গ্ৰাফক এটা বিন্দুত কাটিব যদি দুটা শূন্য থাকে গ্ৰাফক দুটা বিন্দুত কাটিব এতিয়া চাই লোৱা সাপোজ ধৰা তোমালোকে রৈখিক বহুপদ বুজি পাইছা চাগে এতিয়া আমি কি কৰিম আমি এতিয়া কৰিম দ্বিঘাত বহুপদৰ শূন্য কি হয় সাপোজ ধৰা এটা দ্বিঘাত বহুপদ লিখিলো মই x² + 3x + 2 এইটো বহুপদৰ শূন্য কেইটা হ'ব হেতু মেইন কথা এতিয়া তোমালোকক মই কৈছো রৈখিক বহুপদৰ ম্যাক্সিমাম শূন্য কেইটা ম্যাক্সিমাম শূন্য এটা কাৰণ তাৰ মাত্ৰাটো 1 আছিল ইয়াৰ মাত্ৰাটো কিমান আছে ইয়াৰ মাত্ৰাটো 2 আছে হাইয়েস্ট পাৱাৰটো 2 আছে তো ইয়াৰ ম্যাক্সিমাম শূন্য দুটা হ'ব পাৰে দুটাতকৈ কম এটাও হ'ব পাৰে এটাতকৈ কম 0টাও হ'ব পাৰে এটাও শূন্য নথকাও হ'ব পাৰে দুইটাও শূন্য হ'ব পাৰে এটাও শূন্য হ'ব পাৰে আৰু এটাও শূন্য না থাকিব পাৰে যদি দুইটা শূন্য হয় গ্ৰাফক দুটা বিন্দুত কাটিব যদি x চলকত বহুপদ আছে তো x অক্ষক দুটা বিন্দুত কাটিব আৰু যেটো দুটা বিন্দুত কাটিব সেই দুটাই তাৰ কি হয় শূন্য হয় যদি y চলকত থাকে y অক্ষক দুটা বিন্দুত কাটিব ম্যাক্সিমাম আৰু যি দুটা বিন্দুত কাটিব সেই দুটা বিন্দুৱে তাৰ কি হয় শূন্য হয় তেনেকৈ যদি এটা বিন্দুত কাটে তেতিয়া তাৰ শূন্য এটা থাকিব দ্বিঘাত বহুপদৰ এটাও শূন্য থাকিব পাৰে হেতু মই তোমালোকক কৈছো যদি গ্ৰাফে এটাও বিন্দুত না কাটে যদি x চলকত বহুপদ আছে x অক্ষক যদি এটাও বিন্দুত না কাটে তেতিয়া তাৰ শূন্যটো কেইটা হ'ব 0টা হ'ব তো তোমালোকে কি কৰিব পাৰা ইয়াক উৎপাদক বিশ্লেষণ কৰি ইয়াৰ শূন্য উলিয়াব পাৰা কিন্তু ইয়াক আমি উৎপাদক বিশ্লেষণ কৰি আমি শূন্য নুলাম ইয়াক আমি কি কৰিম গ্ৰাফৰ দ্বাৰা বুজাৰ চেষ্টা কৰিম ইয়াৰ পিছত আমি কি কৰিম লেখৰ দ্বাৰা বুজাৰ চেষ্টা কৰিম তো মই কি কৈছো যদি দ্বিঘাত বহুপদ থাকে ইয়াৰ ম্যাক্সিমাম দুটা শূন্য থাকিব পাৰে দুটাতকৈ কম এটাও শূন্য হ'ব পাৰে এটাও শূন্য নথকাও হ'ব পাৰে এতিয়া তোমালোকে কেনেকৈ জানিবা যদি এটা দ্বিঘাত বহুপদ দিয়া আছে তাৰ দুটা শূন্য আছে নে এটা শূন্য আছে নে কোনো শূন্য নাই তোমালোকে কেনেকৈ জানিবা খালি গ্ৰাফ আঁকিও জানিবা না সলিউশন কৰি জানিবা হেতু কথাটো মেইন নহয় কিন্তু তোমালোকে গ্ৰাফ নকা কইও বা ইয়াক উৎপাদক বিশ্লেষণ কমপ্লিট বা নকৰা কইও উৎপাদক বিশ্লেষণ নকৰা কইও তোমালোকে ক'ব পাৰিবা ইয়াৰ শূন্য আছে নে নাই যদি আছে এটা আছে না দুটা আছে বা শূন্য নাই বুলি ক'ব পাৰিবা কি চাব লাগিব ইয়াৰ তোমালোকে তোমাৰ স্ট্যান্ডার্ড ফর্মটো কি আছিল তোমালোকৰ ax² + bx + c আছিল এটো আছিল স্ট্যান্ডার্ড ফর্মটো দ্বিঘাত বহুপদৰ তো তোমালোকে কি চাব লাগিব b² - 4ac উলাইখিনি চাব লাগিব যদি b² - 4ac উলাই চাওতে ইকুৱেল টু 0 উলাই তেতিয়া ইয়াৰ এটা শূন্য থাকিব শূন্যটো দুটাই হ'ব কিন্তু যদি এটা 3 থাকে আনটো 3 ওলাব তাৰ মানে এটাই ওলাব শূন্যটো এটাই থাকিব যদি তোমালোকৰ বহুপদটোৰ b² - 4ac উলাওতে গ্ৰেটাৰ দেন 0 উলাই তেতিয়া তোমালোকৰ দুটা শূন্য থাকিব আৰু গ্ৰাফক দুটা বিন্দুত কাটিব যদি দুটা শূন্য থাকে দুটা বিন্দুত কাটিব কৈ আছো বাৰে বাৰে যদি তোমালোকৰ b² - 4ac উলাইছা আৰু লেস দেন 0 উলাইছে তেতিয়া তোমালোকৰ কি হ'ব কোনো শূন্য রিয়েল রুটস কোনো শূন্য না থাকে তার মানে গ্রাফক কত না কাটে গ্রাফক x অক্ষত তোমালোকৰ যদি মানে বহুপদটো পলিনোমিয়েল অফ x চলকত বহুপদ দিয়া আছে তেন্তে x অক্ষক না কাটিব এটো কাটিব কেইটা বিন্দুত দুটা বিন্দুত কাটিব এইটো কেইটা বিন্দুত অনলি এটা বিন্দুত কাটিব তাৰ মানে ইয়াৰ এটা শূন্য আছে ইয়াৰ দুটা শূন্য আছে যদি এইটো হৈ যায় কোনো শূন্য নাই এতিয়া ইয়াৰ চাই লোৱা এইটো এটা দ্বিঘাত বহুপদ ইয়াৰ চাই লোৱা b² - 4ac উলাইখিনি চাই লোৱা b মানে কিমান আছে 3 আছে তো 3 স্কয়ার হৈ যাব -4 * a মানে কিমান আছে যদি একো নাই 1 ax² এটো ax² x² খহকটো a হয় তো 1 * c মানে কিমান ধ্ৰুবক পথ 2 আছে তো 3² মানে কিমান 9 4 * 4 4 * 2 8 = 1 ওলাল এতিয়া 1 টু কি হয় 1 টু গ্রেটার দেন 0 b² - 4ac 0 তকৈ ডাঙৰ ওলাল 1 ওলাল এটো তাৰ মানে ইয়াৰ দুটা শূন্য থাকিব যদি ইয়াৰ আমি গ্ৰাফ বনাম দুটা বিন্দুত কটাকটি কৰিব গ্ৰাফক দুটা বিন্দুত টাচ কৰিব হেতু কথাটো তোমালোকক ক'ব বিচাৰিছো এতিয়া সাপোজ ধৰা যদি তোমালোকৰ ত্ৰিঘাত বহুপদ থাকে যদি তোমালোকৰ ত্ৰিঘাত বহুপদ থাকে তেন্তে এনেকৈ যদি তোমালোকৰ ত্ৰিঘাত বহুপদ থাকে ax³ + bx² + cx + d
এনেকৈ যদি তোমালোকৰ ত্ৰিঘাত বহুপদ থাকে তেতিয়া ত্ৰিঘাত বহুপদৰ ম্যাক্সিমাম শূন্য 3টা থাকিব আৰু মিনিমাম এটা শূন্য থাকিব তাৰ মানে ত্ৰিঘাত বহুপদৰ যদি তোমালোকে গ্ৰাফ বনোৱা হয়তো 3টা বিন্দুত কাটিব নহলে 2টা বিন্দুত কাটিব নহলে এটা বিন্দুত কাটিব মানে 3টাও শূন্য থাকিব পাৰে 2টা শূন্য থাকিব পাৰে আৰু মিনিমাম এটাটো শূন্য থাকিবই তো তোমালোকে বুজি পাইছা চাগে এতিয়া আমি কি কৰিম এতিয়া আমি গ্ৰাফৰ দ্বাৰা বুজিলাম গ্ৰাফটো আঁকিম এটা এটা কৰি তাৰ পিছত বুজিলাম সাপোজ ধৰা এতিয়া আমি রৈখিক বহুপদৰ গ্ৰাফটো আঁকাৰ চেষ্টা কৰিম যেটো তোমালোকৰ মেইন টপিক হয় এটা গ্ৰাফটো আঁকিম সাপোজ ধৰা মই লিখিছো 2x বা x - 2 লিখিছো এটা বহুপদ লিখিছো x - 2 এটো এটা কি হয় আমাৰ বহুপদ এতিয়া তোমালোকে জানা না জানা গ্ৰাফ আঁকাৰ কাৰণে আমাক x অক্ষ লাগিব আৰু y অক্ষ আমাক লাগিব যদি তোমালোকে স্থানাঙ্ক জ্যামিতিৰ অকলো মানে কি কৈ আছো যদি তোমালোকৰ স্থানাঙ্ক জ্যামিতিৰ কোনো নলেজ নাই তেতিয়া তোমালোকে কি কৰিবা স্থানাঙ্ক জ্যামিতিৰ মই এটা ভিডিও বনাই দিম এই ভিডিওটো কমপ্লিট কৰি চাবা তেনেহলে তোমালোকৰ x অক্ষ y অক্ষ বা তোমালোকৰ স্থানাঙ্ক জ্যামিতিটো কেনেকৈ কৰিবা বা কেনেকৈ আমি গ্ৰাফ আঁকিম তোমালোকৰ মানে কনসেপ্টটো ক্লিয়াৰ হৈ যাব তো এতিয়া চাই লোৱা আমাক কি লাগে x এক্সিস এন্ড y এক্সিস আমাক লাগে x অক্ষ আৰু y অক্ষ লাগে গ্ৰাফ আঁকাৰ কাৰণে লেখ আঁকাৰ কাৰণে এটো x ডেশ আৰু এটো আমাৰ কি হয় এটো y আৰু এটো আমাৰ কি হয় y ডেশ এতিয়া চাই লোৱা এটো হল আমাৰ মূল বিন্দু ইয়াতে x ৰ স্থানাঙ্ক 0 y ৰ স্থানাঙ্ক 0 ইয়াৰ স্থানাঙ্ক 0,0 এটো প্ৰথমটো x ৰ স্থানাঙ্ক সেকেন্ডটো y ৰ স্থানাঙ্ক এতিয়া চাই লোৱা যদি x ৰ ফালে যোৱা পজিটিভ আহিব 1 2 3 4 5 6 যদি ডেশৰ ফালে আহা নেগেটিভত আহিব -1 -2 -3 -4 -5 যদি ডেশৰ ফালে আহি যোৱা y তো -1 -2 -3 -4 -5 যদি ইফালে যোৱা কিও পজিটিভ 1 2 3 4 5 6 এনেকৈ ডট যিমান লৈকে যাব পাৰে এতিয়া চাই লোৱা এতিয়া আমাৰ x - 2 আছে কিন্তু আমাক y অক্ষৰ কিবা লাগে স্থানাঙ্ক হয় নহয় তাৰ কাৰণে আমি কি কৰিম ইয়াক y = x - 2 বুলি ধৰি লম এটো বহুপদৰ নামটো কি y বুলি ধৰি লম এতিয়া চাই লোৱা এতিয়া আমি স্থানাঙ্ক কেটা উলাই লম কেনেকৈ চাই লোৱা যদি আমি ইয়াত x = 0 ধৰিম y = কিমান ওলাব y = x ৰ জাগাত কি বহাম 0 ধৰিছো তো 0 বহাম -2 0 - 2 মানে কিমান -2 আমি x = 0 ধৰাৰ লগে লগে y = -2 আহিল তো এটা স্থানাঙ্ক 0, -2 তেনেকৈ যদি আমি x = 1 ধৰো কি হ'ব y = x ৰ জাগাত কি ধৰিছো 1 - 2 y = 1 ৰ পৰা 2 গলে কিমান -1 তাৰ মানে আমাৰ x = 1 ধৰাৰ লগে লগে y = কি ওলাল -1 তেনেকৈ যদি আমি x = -1 ধৰি দিম কি হ'ব y = x মানে -1 -2 আছে এটো -2 তো -1 -2 মানে কিমান -3 তো তাৰ মানে আমাৰ x = -1 ধৰাৰ লগে লগে y = কি আহিল -3 এতিয়া এই পয়েন্ট কেটা তোমালোকে কি কৰিবা ইয়াতে বহাই দিয়া 0, -2 x ৰ স্থানাঙ্ক 0 আছে x ৰ 0 আছে ইফালে যোৱা নাই x ৰ 0 আছে y ৰ -2 y ৰ -2 কোনটো হয় ডেশ ফালে মাইনাস হ'ব 1 2 এটো -2 0, -2 এটো তেনেকৈ 1, -1 x ৰ 1 আছে y ৰ কিমান আছে y ৰ -1 এটো হ'ব এটো 1, -1 এটো x ৰ 1 y ৰ -1 তো ইয়াতে হ'ব তেনেকৈ -1, -3 x ৰ -1 ইফালে আহিব ডেশৰ ফালে এটো -1 y ৰ -3 কোন ফালে আহিব 1 2 3 ইয়াতে এনেকৈ এটো 1 -1 এটো 3 এটো এনেকৈ আহিব তো যদি ইয়াক আমি বনাই দিম কি হ'ব এনেকৈ যাব গ্ৰাফটো এনেকৈ যাব এইটো হল আমাৰ গ্ৰাফ কিহৰ গ্ৰাফ y = x - 2 ৰ গ্ৰাফ তোমালোকৰ এটো গ্ৰাফটো এক্সাক্ট নহব পাৰে তোমালোকে গ্ৰাফটো গ্ৰাফ বহিত আঁকিবা আৰু তোমালোকে কি কৰিবা যদি প্লেন শীটতো আঁকা যদি প্লেন বহিতো আঁকা তেতিয়া তোমালোকে এইটো একদম ইকুৱেল হ'ব লাগিব 1 সেন্টিমিটাৰ বা 2 সেন্টিমিটাৰ বা 3 সেন্টিমিটাৰ ধৰি একদম ইকুৱেল তোমালোকে লগাবা 1 ইয়াতে দিলে 2 ইয়াতে তাৰ মানে যিমান ডিসটেন্স ইয়াৰ আছে হিমান ডিসটেন্স ইয়াৰ হ'ব লাগিব নহলে তোমালোকৰ গ্ৰাফটো একুৰেট গ্ৰাফটো নহব তো গ্ৰাফটো দেখা পাইছে চাগে তাৰ মানে আমি ইয়াৰ পৰা কি বুজি পাইছো এইটো আমাৰ এটা কি হয় ৰৈখিক বহুপদৰ গ্ৰাফ হয় আৰু আমাৰ বহুপদটো x চলকত আছিল তো কেইটা বিন্দুত কাটিছে x ক এটা বিন্দুত কাটিছে এইটো এটা বিন্দুত কাটিছে না কাটা নাই এটা বিন্দুত কাটিছে তাৰ মানে এইটো আমাৰ কি হয় এইটো বহুপদৰ শূন্য হয় তাৰ মানে এটা শূন্য আছে এইটো বহুপদৰ কেইটা শূন্য আছে এটা শূন্য
এইটো একদম 2 দি যাব লাগিছিল এনেকৈ কিন্তু আমাৰ যোৱা নাই এনেকৈ যাব লাগিছিল 2 দি আমাৰ যোৱা নাই কি আমাৰ ডিসটেন্সটো মিল নাই সেই কাৰণে যোৱা নাই ইয়াতে শূন্যটো 2 ওলাব সাপোজ ধৰা এইটো x = 2 ওলাব শূন্যটো মানে 2 ত কাটিব তাৰ মানে এইটো এনেকৈ গ্ৰাফে কত কাটিব 2 ত এনেকৈ 2 ত কাটিব আমাৰ এইটো 2 ত যাব লাগিছিল কিয় যোৱা নাই এইটো ডিসটেন্সটো আমাৰ কি হয় মিলা নাই তো বুজি পাইছা চাগে আমাৰ কি হয় স্ট্ৰেট লাইনত থাকে এটা কথাটো ক'ব বিচাৰি আছো তোমাক কি ক'ব বিচাৰি আছো তোমালোকে যিকোনো ৰৈখিক সমীকৰণৰ যদি তোমালোকে গ্ৰাফ বনাই দিয়া গ্ৰাফটো একদম সিধা ৰেখা থাকিব স্ট্ৰেট লাইন আমাৰ গ্ৰাফটো থাকিব আৰু এটা বিন্দুত কাটিছে মানে কি ইয়াৰ শূন্যৰ সংখ্যা এটা শূন্য আছে এইটো বহুপদৰ এটা শূন্য আছে মানে কি এইটো এটা আমাৰ কি হয় ৰৈখিক বহুপদ হয় যদি স্ট্ৰেট লাইনত আছে এটা শূন্য আছে মানে ৰৈখিক বহুপদ বুলি ডাইৰেক্ট ক'ব নোৱাৰো এইটো দুইঘাত হ'ব পাৰে দুইঘাতৰো তো এটা শূন্য থাকিব পাৰে কিন্তু যদি স্ট্ৰেট লাইনত আছে আৰু এটা বিন্দুত কাটিছে তেতিয়া এইটো এটা ৰৈখিক বহুপদৰ গ্ৰাফ হয় তো বুজি পাইছা চাগে ৰৈখিক বহুপদটো এতিয়া আমি চাম দুইঘাত বহুপদৰ গ্ৰাফটো কেনেকৈ বনাম তাৰ ওপৰত আলোচনা কৰিম আৰু সেইটো বহুত তোমালোকৰ ইম্পৰ্টেন্ট হয় এতিয়া আমি দুইঘাত বহুপদৰ গ্ৰাফটো আঁকাৰ চেষ্টা কৰিম এতিয়া চাই লোৱা সাপোজ মই কৈছো তোমালোকক এটা বহুপদ দিছো x² এইটো এটা দুইঘাত বহুপদ হয় এইটো এটা দুইঘাত বহুপদ হয় x² ইয়াৰ আমি গ্ৰাফ আঁকাৰ চেষ্টা কৰিম এতিয়া মই তেনেকৈ ধৰি দিছো y = x² বুলি ধৰি লৈছো এতিয়া চাই লোৱা যদি আমি x = 0 বহাম y = কিমান আহিব y = 0 ৰ স্কয়াৰ হ'ব 0 ৰ স্কয়াৰ মানে কিমান 0 তেনেকৈ যদি আমি x = 1 বহাম y = কি হ'ব 1 ৰ স্কয়াৰ এটো 1 ৰ স্কয়াৰ মানে কিমান 1 তেনেকৈ যদি আমি x = 2 বহাম y = কি হ'ব 2 স্কয়াৰ হ'ব 2 ৰ স্কয়াৰ মানে কিমান 4 ইয়াতে 0,0 স্থানাংকটো ইয়াতে 1,1 ইয়াতে 2,4 তেনেকৈ যদি আমি x = -1 বহাই দিম y = কি হ'ব -1 ৰ স্কয়াৰ কিমান 1 y = -1 ৰ স্কয়াৰ মানে 1 তাৰ মানে x = -1 ধৰাৰ লগে লগে y = 1 আহিল তেনেকৈ যদি আমি x = -2 ধৰি দিম তো y = কি আহিব -2 ৰ স্কয়াৰ মানে কিমান 4 -2 ৰ স্কয়াৰ মানে 4 হয় -2 ৰ স্কয়াৰ মানে কিমান 4 মাইনাস ৰ স্কয়াৰ প্লাস হৈ যাব তো 2 ৰ স্কয়াৰ 4 তো ইয়াতে চাই লোৱা y = কিমান আহিব 4 তো x = -2 ধৰিছো y = কি আহিছে 4 এতিয়া বনাই দিয়া গ্ৰাফ চাই লোৱা এটো 1 এটো 2 এটো 3 এটো 4 এটো 5 এটো 6 ইফালে আহিলে এটো -1 এটো -2 বহুত দূৰত হ'ল নাকি একো নাই এটো -3 এটো -4 এটো -1 এটো -2 এটো -3 এটো -4 এটো -5 তেনেকৈ এটো 1 এটো 2 এটো 3 এটো 4 এটো 5 তোমালোকে যেতিয়া প্লেন শীটত আগা তেতিয়া তোমালোকে একদম স্কেলেদি জুখিখিনি এই ডিসটেন্স কেটা বরাবর বানাবা নহলে গ্রাফটো একুরেট নহব এতিয়া চাই লোৱা 0,0 কোনটো হয় 0,0 এইটো এটা বিন্দু 0,0 আৰু 1,1 x ৰ 1 আছে y ৰ 1 আছে এইটো 1,1 তেনেকৈ 2,4 এইটো হ'ব 2,4 এইটো 4y x ৰ 2 2,4 এইটো পইণ্ট তেনেকৈ -1,1 x ৰ -1 y ৰ 1 এইটো হ'ব তেনেকৈ -2,4 এইফালে এইটো -2,4 x ৰ -2 y ৰ 4 তো এইটো বিন্দু তো তোমালোকৰ গ্ৰাফটো কেনেকৈ বনিল গ্ৰাফটো বলে এনেকৈ গ্ৰাফটো তোমালোকৰ বনিল গ্ৰাফটো এনেকুৱা হৈ গ'ল যদি তোমালোকে এনেকুৱা গ্ৰাফটো দেখা পোৱা তেন্তে এই গ্ৰাফটো আমাৰ কি হয় দুইঘাত বহুপদৰ গ্ৰাফ হয় দুইঘাত বহুপদৰ গ্ৰাফ যেতিয়া মানে কি দুইঘাত বহুপদৰ গ্ৰাফটো সদায় আমাৰ কি থাকে এটা প্যারাবোলা আকাৰৰ থাকে প্যারাবোলা আকাৰৰ অধিবৃত্ত হৈ থাকে এনেকৈ অধিবৃত্ত তোমালোকে যদি 11 বা 12 ত ম্যাথছ লৈখিনি পঢ়া তেতিয়া তোমালোকে এই অধিবৃত্তৰ কোৱেশ্চন কেটা ইন্টিগ্ৰেশনত পাই যাবা তো এটো এটা আমাৰ কি হয় অধিবৃত্ত আকাৰৰ যদি গ্ৰাফটো হয় হেতু গ্ৰাফটো আমাৰ কি হয় দুইঘাত বহুপদৰ গ্ৰাফ হয় ইয়াতো কিছুমান কি আছে কৈ দিম আৰু পিছত এইটো আমাৰ কি হয় দুইঘাত বহুপদৰ গ্ৰাফ হয় আৰু এই দুইঘাত বহুপদৰ এইটো দুইঘাত বহুপদৰ শূন্য কেইটা আছে শূন্য এটা আছে অনলি এটা বিন্দু টাচ কৰিছে ইয়াতে তো শূন্য এটা আছে শূন্যটো কি হয় 0 হয় মূল বিন্দু ইয়াতে টাচ কৰিছে এটা বিন্দুত তো শূন্য এটা আছে এইটো দুইঘাত বহুপদ হয় আৰু এইটো ইয়াৰ শূন্য এটা আছে মই তেতেই কৈছো দুইঘাত বহুপদৰ শূন্য এটা থাকিব পাৰে দুটা থাকিব পাৰে বা না থাকিব পাৰে বুলি কৈছো এতিয়া বুজি পাইছা চাগে এতিয়া তোমালোকৰ গ্ৰাফটো যে এনেকুৱা হ'ব দুইঘাত বহুপদৰ এইটো নহয় গ্ৰাফটো এনেকুৱা হ'ব পাৰে চাইলো মই দেখাই আছো আৰু এটা গ্ৰাফ বনাই দেখাই আছো এতিয়া চাইলো এইটো আছিল আমাৰ y = x² ৰ গ্ৰাফ যদি মই y = -x² ৰ যদি গ্ৰাফ বনাব বিচাৰো কেনেকৈ হয় চাইলো এইটো গ্ৰাফটো অলপ সাইডত ৰাখি দিম নেকি নহলে হ'ব থাকা এতিয়া চাইলো যদি মই y = -x² ৰ গ্ৰাফ আঁকো কি হ'ব
যদি মই x ইকুয়াল টু 0 ধৰো y ইকুয়াল টু কি হ'ব -0 স্কয়ার মানে 0 মানে 0,0 তেনেকৈ যদি মই x ইকুয়াল টু 1 ধৰো তেতিয়া y ইকুয়াল টু কি হ'ব 1 অর -1 অর স্কয়ার মানে কিমান -1 এটো -1 1 অর স্কয়ার হ'ব 1 -1 এটো 1, -1 তেনেকৈ যদি মই x ইকুয়াল টু 2 ধৰো y ইকুয়াল টু কি হ'ব -4 তো 2, -4 তেনেকৈ যদি মই x ইকুয়াল টু -1 ধৰি দিওঁ তেন্তে y ইকুয়াল টু কি হ'ব y ইকুয়াল টু -1 -1 অর স্কয়ার মানে +1 তো -1 না বুজি পানে যদি মই x ইকুয়াল টু -1 ধৰো চাই লয়াতে যদি মই x ইকুয়াল টু -1 ধৰো তেতে কি হ'ব y ইকুয়াল টু এটো মাইনাস আছে এটো -x স্কয়ার মানে কিমান -1 অর স্কয়ার তো -1 অর স্কয়ার কিমান 1 তো -1 এটো মাইনাস আৰু এটা মাইনাস আছে নহয় এটো -1 হে কাৰণে তো চাই লোৱা তার মানে x ইকুয়াল টু -1 হলে y ইকুয়াল টু কি ওলাল -1 তেনেকৈ তোমালোকৰ যদি x ইকুয়াল টু -2 ধৰা x ইকুয়াল টু -2 ধৰা y ইকুয়াল টু কি হ'ব -2 ৰ স্কয়ার 4 তো -4 তো -2 ধৰিলে কি হ'ব -4 তো এতিয়া ইয়াৰ গ্ৰাফ বনাবা কেনেকৈ বনাবা চাই লোৱা ইয়াতে চাই লোৱা 0,0 এটো 0,02 এটো 0,0 এতিয়া 1, -1 x ৰ 1 আছে y ৰ -1 তো এইটো পয়েন্টটো চাই লোৱা তেনেকৈ x ৰ 2 আছে y ৰ -4 x ৰ 2 কত এইটো y ৰ -4 কোনটো ইয়াতে আহি যাব ইয়াতে তো 2 ৰ সিধা সিধা এইটো -4 ৰ সিধা সিধা ইয়াতে আহি যাব তেনেকৈ x ইকুয়াল টু -1 y ইকুয়াল টু -1 কোনটো হ'ব x ইকুয়াল টু -1 এইটো y ইকুয়াল টু -1 ইয়াতে হ'ব চাই লোৱা তেনেকৈ x ইকুয়াল টু -2 y ইকুয়াল টু -4 x ইকুয়াল টু -2 এইটো y ইকুয়াল টু -4 একদম -4 ৰ সিধা সিধা ইয়াতে তাৰ মানে গ্ৰাফটো কেনেকৈ গল গ্ৰাফটো আমাৰ এনেকা আহিল এইটো গ্ৰাফটো কি আছিল ওপৰ পিনে খোলা আছিল এইটো গ্ৰাফটো কি হল তলৰ পিনে খোলা হল এতিয়া তোমালোকে দ্বিঘাত বহুপদটো দেখা পাইখিনি ক'ব পাৰিবা নেকি কোনটো বহুপদৰ কোনটো দ্বিঘাত বহুপদৰ গ্ৰাফটো ওপৰ মুখ হ'ব ওপৰ ফালে মুখটো খোলা হ'ব আৰু কোনটো বহুপদৰ গ্ৰাফটো তলৰ পিনে মুখটো খোলা হ'ব কোনটো অধিবৃত্তটো ওপৰ পিনে মুখটো খোলা হ'ব বা কোনটো প্যাৰাবোলা বা অধিবৃত্তটো মুখটো তলৰ পিনে কি হ'ব খোলা হ'ব নাই খোলা নহয় খোলা হ'ব তো তোমালোকে বহুপদটো চাইখিনিয়ে ক'ব পাৰিবা কেনেকৈ ক'ব পাৰিবা চাই লোৱা আমাৰ বহুপদৰ স্ট্যান্ডার্ড ফর্মটো কি আছিল দুইঘাত বহুপদৰ ax স্কয়ার প্লাস bx প্লাস c আছিল ইয়াতে চাই লোৱা মই দেখে আছো তোমালোকক ভালকৈ কনসেপ্টটো যাতে তোমালোকৰ ক্লিয়াৰ হওক তো ax স্কয়ার প্লাস bx প্লাস c আছিল ইয়াতে a মানে কিমান আছে 1x স্কয়ার প্লাস b মানে 0x প্লাস c মানে কি আছে 0 আছে তো ax স্কয়ার প্লাস bx প্লাস c হৈ গল তো ইয়াতে a মানে কিমান আছে ইয়াতে a মানে 1 আছে ইয়াতে a মানে কিমান আছে 1 আছে ইয়াতে চাই লোৱা ax স্কয়ার a মানে -1 ax স্কয়ার প্লাস bx b মানে 0x প্লাস c মানে 0 ইয়াতে চাই লোৱা a মানে কিমান আছে -1 আছে যদি তোমালোকৰ দ্বিঘাত বহুপদত a গ্রেটার দেন 0 আছে এর ভ্যালুটো 0 তকৈ ডাঙৰ আছে 0 তকৈ ডাঙৰ আছে এর ভ্যালুটো a1 নহয় a ভ্যালুটো কি লিখি আছো মই যদি তোমালোকৰ দ্বিঘাত বহুপদত এর ভ্যালুটো কি আছে 0 তকৈ ডাঙৰ আছে তেতিয়া তোমালোকৰ গ্ৰাফটো ওপৰ মুখ ফালে খোলা হ'ব এতে চাই লোৱা a মানে কিমান আছিল 1 আছিল এটো a মানে 1 আছে মানে 0 তকৈ ডাঙৰ হেকাৰণে ইয়াৰ গ্ৰাফটো কেনেকৈ গল এনেকুৱা গল ওপৰ ফালে মুখটো খোলা হ'ল তেনেকৈ ইয়াতে কি আছে চাই লোৱা a মানে -1 আছে ইয়াতে চাই লোৱা কত এটো a মানে কি আছে -1 আছে a মানে -1 আছে এটো a মানে -1 এটো ax স্কয়ার a মানে কিমান আছে -1 ইয়াতে a মানে -1 আছে তাৰ মানে a লেস দেন 0 আছে 0 তকৈ কম আছে এর ভ্যালুটো সেই কাৰণে ইয়াৰ গ্ৰাফটো কেনেকৈ হৈছে এনেকুৱা হৈছে মানে তলৰ ফালে মুখটো কি হৈছে খোলা হৈছে এটো অধিবৃত্ত বা এটো প্যাৰাবোলাৰ মুখটো তলৰ ফালে কি হৈছে খোলা হৈছে তার মানে যদি দ্বিঘাত বহুপদত এর ভ্যালুটো মানে a লেস দেন 0 হয় এর ভ্যালুটো 0 তকৈ কম হয় তেতিয়া গ্ৰাফটো কি হ'ব তলৰ পিনে খোলা হ'ব মুখটো যদি এর ভ্যালুটো 0 তকৈ ডাঙৰ হয় 1 2 3 4 যিকোনো হৈ যায় তেতিয়া প্যাৰাবোলাটো তোমালোকৰ কেনেকৈ হয় ওপৰ মুখটো খোলা প্যাৰাবোলা হৈ যায় যদি নেগেটিভত থাকে এর ভ্যালু তলত আহিব যদি পজিটিভত থাকে এর ভ্যালু তো এনেকৈ ওপৰত যাব গ্ৰাফটো সেই কথাটো মন কৰিবা এইটো গ্ৰাফৰো শূন্য এটাই আছে তো বুজি পাইছা চাগে তো তেনেকৈ আৰু এটা দুটা গ্ৰাফ আঁকি লম নেকি চাই লোৱা সাপোজ ধৰা এটা মই দ্বিঘাত বহুপদ লম এটা মই কি লম এটা মই দ্বিঘাত বহুপদ লম সাপোজ ধৰা এটা মই দ্বিঘাত বহুপদ লম দ্বিঘাত বহুপদটো কি লম x স্কয়ার - 2x + 2 লম x স্কয়ার - 2x + 2 এইটো এটা মই কি ললো বহুপদ ললো দ্বিঘাত বহুপদ
ইয়াক মই গ্ৰাফ আঁকিবৰ কাৰণে y = x² - 2x + 2 বুলি ধৰি ল'লোঁ। এতিয়া এইটো এটা আমাৰ কি হয় দ্বিঘাত বহুপদ হয়। ইয়াৰ গ্ৰাফটো আমি কেনেকৈ আঁকিম চাই লোৱা। ইয়াতেও সেম, যদি মই x = 0 ধৰোঁ তো y ভ্যালু কি ওলাব, xৰ জায়গাত 0 ধৰিছোঁ তো 0² - 2 * 0 + 2, 0² মানে 0, -2 * 0 মানে 0, 0 - 0 মানে 0, 0 - 0 মানে 0, +2 মানে 2, তাৰ মানে ইয়াতে কি আহিল 0, 2। তেনেকৈ যদি মই x = 1 ধৰোঁ তো y = কি আহিব 1² - 2 * 1 + 2, 1² মানে কিমান 1, -2 * 1 মানে 2 + 2, 2ৰ পৰা 2 গ'লে কিমান 0, তো থাকিল কিমান 1। তো x = 1 ধৰিলে y = কি ওলাইছে 1 ওলাইছে। তেনেকৈ যদি মই x = -1 লিখোঁ বা -1 ধৰোঁ তো y = কি হ'ব -1² - 2 * -1, xৰ জাগাত -1 বহাইছোঁ তো +2। এতিয়া -1² মানে কিমান 1, -a কিমান +2 * 2 কিমান 2 +2, তো 2, 2, 4 একে 5, তো এইটো আমাৰ কি আহিল স্থানাংকটো -1, 5। তেনেকৈ যদি মই x = 2 ধৰি দিওঁ, যদি মই x = 2 ধৰি দিওঁ তেতিয়া কি হ'ব চাই লোৱা। যদি মই x = 2 বুলি ধৰিম তো 2² মানে কিমান 4, -2 * 2 = 4 + 2, 4ৰ পৰা 4 গ'লে 0, 0 + 2 মানে 2, তাৰ মানে x = 2 ধৰাৰ লগে লগে y = কিমান আহিল, y = আমাৰ কি আহিল 2, তো 2, 2। তেনেকৈ যদি মই x = -2 ধৰোঁ, x = কি ধৰোঁ -2 ধৰোঁ তো y = কি হ'ব, y = চাই লোৱা -2² কিমান 4, মাইনাছ আছে -2, -a +2 * 2 = 4, বুজি পোৱা নাই x = -2 ধৰিছোঁ ইয়াতে -2, তো -a +2 * 2 = 4 + 2, 4, 4, 8, 9, 10 কিমান থাকিল, x = -2 ধৰিলে y = কিমান আহিল, y = 10 আহিল। তেনেকৈ আৰু ওলাব পাৰা x = যদি মই 3 ধৰি দিওঁ, যদি মই x = 3 ধৰি দিম তো y = কিমান ওলাব চাই লোৱা। 3, 3 × 9 -3 * 2 = 6 + 2। এতিয়া চাই লোৱা 9ৰ পৰা 6 গ'লে কিমান 3, 3 + 2 মানে কিমান 5, তো x = 3 ধৰাৰ লগে লগে y = কিমান ওলাল 5। তো এতিয়া গ্ৰাফ বনাই দিয়া, চাই ল'ম গ্ৰাফটো কেনেকৈ হয় এইটো দ্বিঘাত বহুপদৰ। এইটো আমাৰ মূল বিন্দু 0, 0, এইটো 1, এইটো 2, বহুত দূৰত থাকিল নেকি, বহুত আছে 5 আছে আৰু কিমান আছে 5, 5 বেছি নাই না, 10ও আছে দেখোন, 10টো ৱাইত আছে, হ'ব দিয়া 1, 2, 3, 4, 5, 6, 7, 1, 2, 3, 4, 5, 6, 7, 8, 9, 10, -1, -2, -3, -4, -5, -6, -7, -1, -2, -3, -4, -5, -6 এনেকৈ আৰু। এতিয়া চবতকৈ প্ৰথমে আমি বহাম 0, 2, 0 xৰ 0 আছে, x ইফালে যোৱা নাই সিফালে যোৱা নাই, yৰ 2 আছে তো এইটো হ'ল 0, 2, yৰ ফালে 2 গৈছে, তো তেনেকৈ 1, 1, 1, 1, এইটো হ'ব 1, 1। এতিয়া চাই লোৱা এইটো মূল বিন্দু, এইটো নহয় দেই, এইটো মূল বিন্দু হয়, 0, 0টো আমাৰ ইয়াতে নাই। তো এতিয়া চাই লোৱা 1, 1, -1, 5, xৰ -1, yৰ 5, -1, 2, 3, 4, 1, 2, 3, 4, 5, তো এইটো হ'ব 1, 5 এইটো। এতিয়া চাই লোৱা 2, 2, 2, 1, 2, 2, 2 কোনটো হ'ব 1, 2, এইটো হ'ব 2, 2, এইটো হ'ব 2, 2। তেনেকৈ -2, 10, 1, 2, -2, 10, তো একদম ওপৰতে যাব -2, 10, আৰু 3, 5, 1, 2, 3, 5, 1, 2, 3, 4, 5, এইটো হ'ব 3, 5 ইয়াতে। তো গ্ৰাফটো কেনেকৈ যাব তোমালোকৰ, গ্ৰাফটো এনেকৈ যাব চাই লোৱা, গ্ৰাফটো এনেকৈ যাব, এনেকৈ গ্ৰাফ যাব। এতিয়া চাই লোৱা এইটো গ্ৰাফটো আমি দেখা পাইখিনি ক'ব পাৰিছোঁ যে এইটো এটা আমাৰ দ্বিঘাত বহুপদৰ গ্ৰাফ হয়, কাৰণ এইটো এটা অধিবৃত্ত বা পেৰাবোলা আকাৰৰ আছে, তো এইটো আমাৰ কি হয় দ্বিঘাত বহুপদৰ গ্ৰাফ হয়। কিন্তু এইটো গ্ৰাফে x অক্ষত কাটিছে নেকি ক'তবা, কাটা নাই, কাৰণ আমাৰ x চলকত বহুপদ আছিল, তো x অক্ষত কাটিলেহে আমাৰ শূন্যটো হ'ব। x অক্ষত যদি কতো কাটা নাই তেন্তে এই বহুপদৰ কোনো শূন্য নাই, কোনো শূন্য কি নাই, কোনো শূন্য নাই, তাৰ মানে এইটো বহুপদৰ শূন্য নাই। তেতিয়া মই তোমালোকক কি কৈছিলোঁ, বহুপদটো চাইখিনি আমি ক'ব পাৰিম শূন্য আছেনে নাই বুলি। তেতিয়া কুৱেশ্যনে কোৱা নাই যদি b² - 4ac ওলাই লোৱা, যদি b² - 4ac ৰ ভেলুটো <0 ওলায় তেন্তে সেই বহুপদটোৰ কোনো শূন্য নাথাকিও বুলি কৈছিলোঁ। ইয়াৰ চাই লোৱা b² মানে কিমান -2², b মানে -2 আছে তো -2² এইটো, -4 * a মানে কিমান 1, এইটো 1, * c মানে কিমান, c মানে 2,
তো -2 স্কোয়ার মানে কি মানে 4 মাইনাস 4 গুণ 4 4 গুণ 8 তো 4 এর পৰা 8 গলে কি মানে -4 তো লেস দেন 0 ওলাইছে না ওলা নাই 0 পৰা কম ওলাইছে না ওলা নাই ওলাইছে সেই কাৰণে এই বহুপদৰ গ্ৰাফ আঁকিছো গ্ৰাফ আঁকোতে x কত কাটা নাই মানে ইয়াৰ কোনো শূন্য নাই তো এনেকুৱা দুই ঘাত বহুপদৰ গ্ৰাফ হয় আৰু কোনো শূন্য নাই কাৰণ x অক্ষত কত কাটা নাই তো তেনেকৈ চাই লোৱা এতিয়া আমি সকলোবাৰ মানে যেতিয়াও x অক্ষক চাম নেকি x অক্ষত কাটিছে নে কাটা নাই হেতু চাইম নেকি চাম নেকি বা কেতিয়া আমি y অক্ষত কাটিছে কেতিয়া আমি x অক্ষত কাটিছে হেতু চাম হেতু কথাটো মই কি ক'ব খুজিছো যদি বহুপদটো x অক্ষত আছে তেতিয়া তাৰ শূন্যটো x ৰে তো ভ্যালু ওলাব তাৰ মানে x তে কতবা কাটা হ'ব লাগিব সেই কাৰণে x চাম যদি কাটা নাই কোনো শূন্য নাথাকে যদি x ত কাটিছে যদি এটা বিন্দুত কাটিছে এটা শূন্য হ'ব যদি দুটা বিন্দুত কাটিছে দুটা যদি বহুপদটো x চলকত আছে যদি বহুপদটো এনেকৈ আছে y² + 2y + 6 এনেকৈ আছে তেতিয়া আমি x অক্ষত চাম নেকি তেতিয়া আমি x অক্ষত নাচাম তেতিয়া আমি y অক্ষত কেইটা বিন্দুত কাটিছে হেতু চাম মানে কিমানটা বিন্দুত কাটিছে কিমানটাই শূন্য হ'ব যদি এনেকুৱা চলক মানে y অক্ষত যদি চলকটো দিয়া আছে এই কি কৈ আছো মই যদি y চলকটো ইউজ কৰা আছে বহুপদত যদি বহুপদত চলকটো y আছে তেতিয়া তোমালোকৰ কি চাব লাগিব তোমালোকে y অক্ষত কেইটা বিন্দুত কাটিছে হেতু চাব লাগে যে প্ৰতিবাৰ x অক্ষত চাবা হেতু নহয় বুলি ক'ব খুজিছো তোমালোকৰ পলিনোমিয়েল অফ z টো তোমালোকক নিদিয়ে এতিয়া কিয় নিদিয়ে হেতু মই কৈ দিম চাই লোৱা তোমালোকক z চলকত পলিনোমিয়েলটো নিদিব পাৰে নিদিয়ে বা z অক্ষত যদি গ্ৰাফ বনাব দিয়ে নিদিয়ে তোমালোকক চাই লোৱা মই কথাটো কি ক'ব বিচাৰি আছো তোমালোকে নুবুজিবা নেকি হেতু কথাটো আৰু মেইন মই তোমালোকক কি কৈছো পলিনোমিয়েল অফ z তোমালোকক দিখিনি ইকুৱেল টু 4z² + 7z + 9 এই বহুপদৰ তোমালোকক যদি গ্ৰাফ আঁকিব দিয়ে তেতিয়া তোমালোকে কেনেকৈ বনাবা z অক্ষটো কেনেকৈ বনাবা এতিয়া সাপোজ ধৰা এটো আমাৰ x অক্ষ x ডেশ এটো আমাৰ y অক্ষ y ডেশ তো z অক্ষ কত তোমালোক z অক্ষ নেই তো তোমালোকক গ্ৰাফৰটো তোমালোকক z চলকত তোমালোকক কি কৰে নিদিয়ে এটো তোমালোকৰ ক্লাস 11ত আছে ক্লাস 11ত যেতিয়া তোমালোকে কাৰ্টেজিয়ান জিওমেট্ৰি পঢ়িবা তাতে তোমালোকৰ কি আছে তিনটা 3D আছে 3D তো 3D ফিগাৰত তোমালোকে কি পাবা এনেকৈ পাই যাবা এনেকৈ এটো x অক্ষ y অক্ষ z অক্ষ এনেকৈ তোমালোকে পাই যাবা x y z এনেকৈ তোমালোকে পাই যাবা x y z অক্ষ তেতিয়া আমি পলিনোমিয়েল অফ z ওলাব পাৰো কিন্তু তোমালোকৰ খালি পলিনোমিয়েল x পলিনোমিয়েল অফ x আৰু পলিনোমিয়েল অফ y x চলকত বহুপদ আৰু y চলকত বহুপদটো দিখিনি গ্ৰাফটো বনাব দিব পাৰে বা গ্ৰাফত দিব পাৰে অংকটো তোমালোকৰ তো বুজি পাইছা চাগে তোমালোকে এতিয়া আমি দুই ঘাত বহুপদৰ গ্ৰাফ বনালো যদি তোমালোকৰ দুই ঘাত কি শিকিলো এতিয়ালৈকে যদি তোমালোকৰ দুই ঘাত বহুপদৰ গ্ৰাফ বনোৱা আৰু যদি গ্ৰাফটো এনেকৈ যায় x চলকত যদি বহুপদটো আছে তো x ক যদি দুটা বিন্দুত কাটিছে তো শূন্য কেইটা হ'ব দুটা শূন্য যদি এনেকৈ গৈছে এনেকৈ কেতে যাব গ্ৰাফটো কেতে ওপৰমুখ খোলা হ'ব যেতিয়া এৰ ভ্যালুটো 0 তকৈ ডাঙৰ হ'ব গ্ৰাফটো কেতিয়া এনেকুৱা হ'ব যেতিয়া এৰ ভ্যালুটো 0 তকৈ কি হ'ব কম হ'ব মানে নেগেটিভত হ'ব যদি দুটা বিন্দুত কাটিছে ইয়াতো দুটা শূন্য হ'ব যদি ইয়াতো দুটা বিন্দুত কাটিছে দুটা শূন্য হ'ব যদি কোনো বিন্দুত কাটা নাই যদি এনেকৈ গৈছে গ্ৰাফটো তো এই বহুপদৰ কোনো শূন্য নাথাকিব এটো দুই ঘাত বহুপদৰ গ্ৰাফ হয় কিন্তু শূন্য কোনো নাথাকিব যদি এনেকৈ গ্ৰাফটো গৈছে তেতিয়াও কোনো শূন্য নাথাকিব এনেকৈ আৰু এনেকৈ যোৱাটো তোমালোকে বুজি পাইছাই ইয়াতে এৰ মান কি হয় 0 তকৈ কম ইয়াতে এৰ মান 0 তকৈ বেছি যদি গ্ৰাফটো এনেকৈ যায় তো ইয়াৰ এটা শূন্য থাকিব অনলি এটা বিন্দুত টাচ কৰিছে তো এটা শূন্য থাকিব এটো দুই ঘাত বহুপদৰ গ্ৰাফ হয় তো তোমালোকে দুই ঘাত বহুপদৰ গ্ৰাফটো বুজি পাইছে চাগে যেইটা বিন্দুত কাটিছে সেইটা তোমালোকৰ গ্ৰাফৰ শূন্যটো হ'ব এতিয়া আমি আহিম ত্ৰিঘাত বহুপদৰ ওপৰত সাপোজ ধৰা এতিয়া আমি কি কৰিম ত্ৰিঘাত বহুপদৰ ওপৰত আহিম আৰু এটা গ্ৰাফ বনাম ত্ৰিঘাত বহুপদৰ বা এটা বা দুটা গ্ৰাফ বনাম ত্ৰিঘাত বহুপদৰ যাতে তোমালোকে ভালকৈ বুজি পোৱা সাপোজ ধৰা মই এটা ললো x³ আমাৰ এটা কি হয় ত্ৰিঘাত বহুপদ তো চাই লোৱা মই y = x³ ধৰি দিলো এতিয়া ইয়াৰ আমি গ্ৰাফ বনুৱাম গ্ৰাফটো চাই লোৱা তো যদি মই x = 0 বুলি ইয়াতে ধৰিম তো y = কি আহিব y = 0³ মানে কিমান 0 তো x = 0 ধৰাৰ লগে লগে y = কি আহিল 0 আহিল তেনেকৈ যদি আমি x = বা যদি মই x = 1 ধৰো y = 1 ৰ কিউব মানে কিমান 1 হয় তো 1,1 আহিল তেনেকৈ যদি মই x = 2 ধৰো তো y = 2³ মানে কিমান 8 আহি যাব তো 2,8 যদি মই x = -1 ধৰো তো y = -1 ৰ কিউব মানে কিমান -1 তো -1,-1 আহিল তেনেকৈ যদি মই x = -2 ধৰো
তো y ইকুয়াল টু -2 কিউব কিমান -8 তো আমাৰ আহিল -2, -8 তো বনাই দিয়া গ্ৰাফ এতিয়া অলপ চেইটো ভৰাই ল'ম নেকি চেইটো কি আহা নাই ভাই চেইটো পাছিং হোৱা নাই দেখোন থাক আৰু চেইটেই পাছিঙে হোৱা নাই চেইটো এতিয়া আমি কি কৰিম ইয়াৰ গ্ৰাফটো বনাম গ্ৰাফটো কেনেকৈ বনাম চাই লোৱা এইটো 1 2 3 4 5 6 কিমান লাগি আছে -8 আছে দেখোন 8 আছে 1 2 3 4 5 6 আৰু দীঘল কৰি দিম ইয়াক 7 8 ইফালে মাইনাছত কিমান আছে x -1 -2 -3 -4 -5 -6 1 2 3 4 5 6 7 8 তেনেকৈ 1 2 3 4 5 6 7 8 এতিয়া চাই লোৱা এইটো -8 ইফালে মাইনাছত আহিব এতিয়া চাই লোৱা 0,0 কোনটো হয় 0,0 এইটো তেনেকৈ 1,1 x ৰ 1 y ৰ 1 এইটো 1,1 তেনেকৈ 2,8 2 8 কত হ'ব 8 8 8 1 2 3 4 5 6 7 8 এইটো 2,8 এইটো 2,8 তেনেকৈ -1, -1 x ৰ -1 y ৰ -1 এইটো তেনেকৈ -2, -8 x ৰ -2 y ৰ -8 এইটো তো তোমালোকৰ গ্ৰাফটো কেনেকৈ আহিব গ্ৰাফটো আমাৰ এনেকৈ আহিব এনেকৈ আহিব এনেকৈ আহিব এনেকৈ যাব তো তোমালোকৰ এইটো আমাৰ কি হয় ত্ৰিঘাত বহুপদৰ গ্ৰাফ হয় আৰু এই গ্ৰাফে এটা বিন্দুত কাটিছে x-ক এটা বিন্দুত কাটিছে কত কাটিছে মূল বিন্দুত কাটিছে তো ইয়াৰ এটা শূন্য আছে এই শূন্যটো কি হয় 0 তো ত্ৰিঘাত বহুপদৰ ম্যাক্সিমাম তিনিটা শূন্য থাকিব পাৰে তিনিটাতকৈ কমো শূন্য থাকিব পাৰে আৰু মিনিমাম শূন্যটো এটাটো থাকিবই তো তোমালোকে বুজি পাইছা চাগে ত্ৰিঘাত বহুপদৰ এইটো কি হয় গ্ৰাফ হয় তো এইটো বহুপদ কোনটো বহুপদৰ গ্ৰাফ হয় এইটো x³ এইটো পলিনোমিয়েল অফ x ত আছে তো x³ ৰ গ্ৰাফ হয় এইটো তো ইয়াৰ কেইটা শূন্য থাকিব এটা শূন্যটো কি হয় 0 হয় তো বুজি পাইছা চাগে আৰু এটা আমি গ্ৰাফ আঁকিম ত্ৰিঘাত বহুপদৰ সাপোজ ধৰা দেখাই দিম আৰু তোমালোকক এটা দুটা গ্ৰাফটো যাতে তোমালোকে ভালকৈ বুজি পোৱা তো সাপোজ ধৰা এটা মই ইকুৱেশ্যনটো ল'ম ইকুৱেশ্যনটো কি ল'ম x³ - x² ইকুৱেশ্যন নহয় বহুপদটো ল'ম এটা পলিনোমিয়েলটো ল'ম x³ - x² এটা পলিনোমিয়েল ল'ম ইয়াক আমি y ৰ লগত ইকুৱেল কৰি দিম গ্ৰাফ আঁকিবৰ কাৰণে y = x³ - x² এটা পলিনোমিয়েল x³ - x² y = x³ - x² এটা আমাৰ কি এইটো পলিনোমিয়েল এতিয়া চাই লোৱা ইয়াতে যদি মই x = 0 বুলি ধৰি দিম তো y = কি ওলাব 0³ - 0² মানে 0 তেনেকৈ যদি মই x = 1 ধৰি দিম y = কি ওলাব y = চাই লোৱা x = 1 ধৰিছো তো 1³ - 1² তো 1³ মানে 1 1² মানে 1 1 ৰ পৰা 1 গলে কিমান 0 তো এইটো y = 0 আহিলে এইটো 0,0 ইয়াৰ পইণ্ট স্থানাংকটো ইয়াৰ 1,0 তো তেনেকৈ যদি মই x = -1 বুলি ধৰিম তো ইয়াতে y = কি আহিব y = এইটো -1³ মাইনাস এইটো -1 ৰ স্কয়াৰ -1³ মানে কিমান -1 -1 ৰ স্কয়াৰ মানে কিমান 1 1 -1 কিমান -2 হ'ব এইটো -2 তাৰ মানে x = -1 ধৰাৰ লগে লগে y = -2 আহিল তেনেকৈ যদি মই তোমালোকক কম x = 2 ধৰা বুলি কম তো কি হ'ব y = চাই লোৱা x = 2 ধৰাৰ লগে লগে y = x মানে 2 ধৰিছো তো 2³ - 2 স্কয়াৰ তো 2³ মানে কিমান 8 - 2 স্কয়াৰ মানে কিমান 4 8 ৰ পৰা 4 গলে কিমান 4 তো y = 4 তো x = 2 ধৰাৰ লগে লগে y = কি আহিল y = 4 আহিল তেনেকৈ যদি মই x = -2 ধৰো x = -2 ধৰো তো y = কি আহিব চাই লম তাৰ পিছত গ্ৰাফটো ড্ৰ কৰিম তো চাই লোৱা y = কি হ'ব x = -2 ধৰিছো -2 ৰ কিউব
মাইনাছ এইটো -2 স্কোয়ার এটা চাই লওঁ -2 কিউব মানে কিমান 2 2 4 4 2 8 -8 মাইনাছৰ স্কোয়ার প্লাস 2 2 4 তো -8 -4 মানে কিমান -8 -4 মানে -12 তো এইটো আহিল -2, -12 তো বনাই দিয়া গ্ৰাফ এতিয়া কি কৰা গ্ৰাফটো বনাই দিয়া চেইটো কিয় পাছ হোৱা নাই এইটো মই ভাবি আছোঁ চেইটো কিয় পাছ হোৱা নাই ইয়াৰ পৰা চেইটো অলপ লাগে এতিয়া আহিছে ভাই চেইও বুজি পাইছে এতিয়া কামটো আৰু বাকী আছে বুলি চেইও বুজি পাইছে এতিয়া চাই লওঁ এতিয়া চাই লোৱা এইটো আমাৰ 1 এইটো 2 এইটো 3 এইটো 4 এইটো 5 এইটো 6 এইটো 7 এইটো 8 এইটো 9 এইটো -1 এইটো -2 এইটো -3 এইটো -4 এইটো -5 এইটো -6 এইটো -1 এইটো -2 এইটো -3 এইটো -4 এইটো -5 এইটো -6 এইটো -7 এইটো -8 এইটো -9 এইটো -10 এইটো -11 এইটো -12 তেনেকৈ ওপৰতো 1 2 3 1 2 3 4 5 6 7 8 এনেকৈ আৰু চাই লওঁ এতিয়া আমি বিন্দুকেইটা বহাই দিম 0,0 কোনটো 0,0 এইটো 0,0 1,0 xৰ 1 আছে yৰ 0 আছে এইটো 1,0 কোনটো এইটো 1,0 চাই লোৱা এতিয়া -1, -2 xৰ -1 yৰ -2 এইটো 1, -1, -2 এইটো এতিয়া 2,4 এইটো হ'ব 2,4 চাই লোৱা আকৌ -2, -12 -2, -12 এইটো সিধা আহিব এইটো সিধা আহিব এইটো -2, -12 এটা গ্ৰাফটো কেনেকৈ যাব চাই লোৱা গ্ৰাফটো আমাৰ গৈছে এনেকৈ গৈছে গ্ৰাফটো এনেকৈ গৈছে আৰু এনেকৈ আহিছে আৰু এনেকৈ আমাৰ গ্ৰাফটো গৈছে এইটো আমাৰ কি হয় ত্ৰিঘাত বহুপদৰ গ্ৰাফ হয় আৰু এইটো ত্ৰিঘাত বহুপদ কোনটো ত্ৰিঘাত বহুপদ x³ - x² গ্ৰাফ হয় এইটো x³ - x² গ্ৰাফ হয় আৰু এইটো ত্ৰিঘাত বহুপদৰ শূন্য কেইটা আছে x অক্ষত কেইটা বিন্দুত কাটিছে কাৰণ আমাৰ চলকটো x অক্ষত আমাৰ পলিনমিয়েল অফ x হয় তো x অক্ষতে চাব লাগিব কেইটা বিন্দুত কাটিছে সেইটাই শূন্য থাকিব তো x অক্ষত কেইটা বিন্দুত কাটিছে এটা বিন্দু মূল বিন্দুত কাটিছে আৰু এটা 1ত কাটিছে তো ইয়াৰ দুটা শূন্য আছে এটা শূন্য 0 আৰু এটা শূন্য 1 ত্ৰিঘাত বহুপদ হয় কিন্তু শূন্য দুটা আছে তো ত্ৰিঘাত বহুপদৰ শূন্য এটাও হ'ব পাৰে তেতিয়া আমি চাইছো দুটাও হ'ব পাৰে আৰু ম্যাক্সিমাম তিনিটা শূন্য হ'ব পাৰে তিনিটা বিন্দুটো কাটা হ'ব পাৰে ত্ৰিঘাত বহুপদৰ গ্ৰাফটো এনেকৈ যাব পাৰে এটা দুটা তিনিটা এটা দুটা তিনিটা বিন্দুত কাটিছে এনেকুৱাও যাব পাৰে এতিয়া আৰু গ্ৰাফ আঁকি দেখাই দিম নেকি তোমালোকে গ্ৰাফ আঁকিব নিজে পাৰিবা তো গ্ৰাফ আঁকিবা তোমালোকে ত্ৰিঘাত বহুপদ বিভিন্ন ধৰণৰ ত্ৰিঘাত বহুপদ লবা আৰু গ্ৰাফ এটা এটা কৰি আঁকিবা কোনটো ত্ৰিঘাত বহুপদে এটা বিন্দুত কাটিছে চাবা কোনটো ত্ৰিঘাত বহুপদে দুটা বিন্দুত কাটিছে চাবা মানে আৰু কোনটো ত্ৰিঘাত বহুপদৰ গ্ৰাফে তিনিটা বিন্দুত কাটিছে চাবা তো ম্যাক্সিমাম তিনিটা বিন্দুত কাটিব পাৰে তাতকৈ বেছি বিন্দুত কাটিব নোৱাৰে তো ম্যাক্সিমাম তিনিটা শূন্য থাকে ত্ৰিঘাত বহুপদৰ এতিয়া আমি কি কৰিম এতিয়া আমি তোমালোকৰ 2.1 এক্সাৰসাইজটো চাই লম তোমালোকে বুজি পাইছা যিখিনি তারপরে আমি কি করিলাম ত্রিঘাত বহুপদৰ এক্সারসাইজটো হে ত্রিঘাত বহুপদ কি বহুপদৰ 2.1 এক্সারসাইজটো আমি চাইলাম ত্রিঘাত বহুপদ নহয় বহুপদৰ মই কি কৈ আছো ভাই টোপনি আই আছে ৰাতি 10টা মান বাজি গৈছে চাগে তো এতিয়া আমি 2.1 এক্সারসাইজটো কৰিম এক্সারসাইজত কি দিয়া আছে চাই লোৱা তোমালোকে তো 2.1 এক্সারসাইজটো তোমালোকৰ কিছুমান গ্ৰাফ দিয়া আছে তো তোমালোকে ক'ব লাগিব ইয়াতে y = px পলিনমিয়েল অফ x x চলকত বহুপদটো দিয়া আছে এনেকৈ দিয়া আছে y = পলিনমিয়েল অফ x x চলকত তোমালোকৰ কি দিয়া আছে x চলকৰ বহুপদৰ তোমালোকক কিছুমান গ্ৰাফ দিয়া আছে তোমালোকে ক'ব লাগিব সেই গ্ৰাফটোৰ কেইটা শূন্য আছে বুলি ক'ব লাগিব তো চাই লোৱা সবতকৈ প্ৰথমে গ্ৰাফ 1 টো চাই লোৱা এনেকুৱা দিয়া আছে 1 টো এনেকুৱা দিয়া আছে এইটো আমাৰ x অক্ষ x ডেশ এইটো আমাৰ কি হয় y অক্ষ y আৰু এইটো y ডেশ এইটো y আৰু গ্ৰাফটো তোমালোকৰ দিয়া আছে এনেকুৱা
এতিয়া তোমালোকৰ মনত এটা কোৱেশ্চন উঠিব পাৰে গ্ৰাফটো এনেকুৱা সিধা ৰেখা হৈছে তোমালোকে ক'ব পাৰা নেকি এইটো আমাৰ এটা কিহৰ গ্ৰাফ এইটো এটা আমাৰ কনষ্টেন্ট ধ্ৰুৱক বহুপদৰ গ্ৰাফ হয় কেনেকৈ চাই লোৱা ধ্ৰুৱক বহুপদৰ গ্ৰাফটো কিয় এনেকুৱা হয় এইটো তোমালোকে চাই লোৱা এতিয়া চাই লোৱা এইটো আমাৰ লিনিয়াৰ মানে ৰৈখিক বহুপদৰ গ্ৰাফ নহয় ৰৈখিক বহুপদৰ গ্ৰাফৰ মই কি কৈছিলো যদি বহুপদটো ৰৈখিক হ'ব লাগে ৰৈখিক বহুপদৰ গ্ৰাফে মিনিমাম এটা বিন্দুত কাটিব লাগিব তাৰ মানে ৰৈখিক বহুপদৰ মিনিমাম এটা শূন্য থাকে আৰু ম্যাক্সিমাম এটা শূন্য থাকে তোমালোকক মই আগৰ পৰাই কৈ আছো তো এইটো আমাৰ ইয়াতে এটাও শূন্য নাই এক্সত কতবা কাটিছে নেকি কাটা নাই তো শূন্য এটাও নাই এইটো আমাৰ কি হয় কনষ্টেন্ট বহুপদৰ গ্ৰাফ হয় সাপোজ ধৰা মই এটা কনষ্টেন্ট বহুপদ লম কি বহুপদ ধ্ৰুৱক বহুপদটো লম সাপোজ ধৰা মই লিখিছো 2 2টো আমাৰ এটা কি হয় ধ্ৰুৱক বহুপদ ইয়াক মই কি কৰিম y = 2 কৰি দিম এতিয়া y = 2 কৰ পৰা যাব সাপোজ ধৰা এইটো 1 এইটো 2 এইটো 3 এইটো 4 এইটো 1 2 3 4 এইটো x অক্ষত আছে ইফালে আহিলে -1 -2 -3 ইফালে আহিলে -1 -2 ডেছৰ ফালে যদি আমি আহিম মাইনাসত আহি পাৰো পজিটিভ মানে যত ডেছ নাই সিফালে আমাৰ কি হ'ব পজিটিভ এইটো 1 এইটো 2 সাপোজ ধৰা এইটো 1 এইটো 2 এতিয়া y = 2 কোনটো y = 2 এইটো তাৰ মানে এইটো গ্ৰাফটো আমাৰ এটা কি হয় ধ্ৰুৱক বহুপদৰ গ্ৰাফ হয় আৰু ইয়াৰ এটাও শূন্য নাই শূন্য কেইটা আছে শূন্য 0টা আছে এটাও শূন্য নাই কাৰণ x অক্ষত কাটাই নাই এতিয়া চাই লোৱা নেক্সট সেকেন্ড গ্ৰাফটো চাই লোৱা সেকেন্ড গ্ৰাফৰ শূন্য কেইটা আছে তোমালোকে কৈ দিয়া সেকেন্ড গ্ৰাফটো এনেকৈ দিয়া আছে এইটো x ডেছ এইটো আমাৰ y আৰু এইটো আমাৰ কি হয় y ডেছ তো গ্ৰাফটো এনেকুৱা দিয়া আছে তো এই গ্ৰাফে x অক্ষক কেইটা বিন্দুত কাটিছে এটা বিন্দুত কাটিছে তো ইয়াৰ শূন্যৰ সংখ্যা কেইটা হ'ব এটা শূন্য হ'ব তো আমি কিয় x অক্ষত চাই আছো আমি x অক্ষত সেই কাৰণে চাই আছো আমাক y = পলিনোমিয়েল অফ x বুলি দিয়া আছে মানে বহুপদটো আমাৰ x চলকত আছে যদি আমাক এনেকৈ দিলে হয় x = পলিনোমিয়েল অফ y বুলি দিলে হয় তেতিয়া আমি কি কৰিলো হয় আমাৰ বহুপদটো y চলকত আছে তেতিয়া আমি চালু হয় y অক্ষক কেইটা বিন্দুত কাটিছে এইটো চালু হয় কিন্তু আমি ইয়াত x অক্ষত চাম কিয় আমাক পলিনোমিয়েল অফ x দিয়া আছে x চলকত দিয়া আছে বহুপদ তো x ৰ মান ওলাব x ৰ মান হয়তো যিকোনো ওলাব পাৰে তো এটা বিন্দুত কাটিছে তো এটা সমাধান আছে এটা শূন্য আছে শূন্য কেইটা এটা শূন্য তেনেকৈ নেক্সট গ্ৰাফটো চাই লোৱা গ্ৰাফ 3 নম্বৰ গ্ৰাফটো 3 নম্বৰ গ্ৰাফৰ শূন্য কেইটা আছে চাই লোৱা তোমালোকে 3 নম্বৰ গ্ৰাফটো আমাক এনেকৈ দিয়া আছে সাপোজ ধৰা এনেকৈ যোৱা আছে আৰু এনেকৈ যোৱা আছে তো এইটো গ্ৰাফে x অক্ষত কেইটা বিন্দুত কাটিছে এটা বিন্দু দুটা বিন্দু তিনিটা বিন্দু তো ইয়াৰ শূন্যৰ সংখ্যা কেইটা হ'ব তিনিটা শূন্য হ'ব তেনেকৈ নেক্সট চাই লোৱা তোমালোকে নেক্সট 4 কেনেকৈ দিয়া আছে গ্ৰাফ 4 এনেকৈ দিয়া আছে গ্ৰাফটো এনেকৈ দিয়া আছে তো কেইটা শূন্য হ'ব এটা শূন্য দুটা শূন্য হ'ব এইটো গ্ৰাফ আমাৰ এটা দ্বিঘাত বহুপদৰ গ্ৰাফ হয় কাৰণ গ্ৰাফটো কি হৈছে এটা প্যাৰাবোলা আকাৰৰ হৈছে এটা অধিবৃত্ত আকাৰৰ গ্ৰাফটো হৈছে তাৰ মানে এই গ্ৰাফটো এটা দ্বিঘাত বহুপদৰ গ্ৰাফ হয় আৰু ইয়াৰ শূন্য কেইটা আছে শূন্য দুটা আছে আৰু দুটাই শূন্য কি আছে নেগেটিভত আছে কাৰণ এইটো x হয় ইফালে আহিলে কি হ'ব x ডেছ হ'ব x ডেছৰ ফালে কাটিছে তো এইটো নেগেটিভ এইটো নেগেটিভ এইটো এটা শূন্য এইটো এটা শূন্য দুটা শূন্য দুটাই শূন্য কি হয় নেগেটিভ হয় তো ইয়াৰ শূন্য দুটা হয় তো তোমালোকক নেগেটিভ পজিটিভ খুদা নাই যদি ডিপলি কোৱেশ্চনটো খুদি দিয়ে খুদিব পাৰে নেক্সট চাই লোৱা নেক্সট আমাৰ গ্ৰাফটো আছে 5 নম্বৰত কেনেকুৱা গ্ৰাফ দিয়া আছে গ্ৰাফটো দিয়া আছে এনেকুৱা এতিয়া তোমালোকে কোৱা এইটো গ্ৰাফৰ শূন্য কেইটা আছে এনেকৈ যোৱা আছে এনেকৈ যোৱা আছে এনেকৈ যোৱা আছে আৰু এনেকৈ আছে এটা শূন্য দুটা শূন্য তিনিটা শূন্য চাৰিটা শূন্য এইটো গ্ৰাফে কেইটা বিন্দুত কাটিছে চাৰিটা বিন্দুত কাটিছে তো ইয়াৰ শূন্য কেইটা হ'ব চাৰিটা হ'ব ইয়াৰ শূন্যটো চাৰিটা শূন্য হ'ব তেনেকৈ আৰু নেক্সট লাষ্ট আছে 6ত আমাক গ্ৰাফ কেনেকুৱা দিয়া আছে চাই লোৱা গ্ৰাফটো এনেকুৱা দিয়া আছে আৰু ইয়াত টাচ কৰিছে এনেকৈ গৈছে ইয়াত কাটিছে আৰু এনেকৈ আহিছে আৰু ইয়াত টাচ কৰিছে এনেকৈ গৈছে তো এটা শূন্য দুটা শূন্য তিনিটা শূন্য তো এইটো গ্ৰাফৰ শূন্য কেইটা আছে এইটো গ্ৰাফৰ শূন্য তিনিটা শূন্য আছে তাৰ মানে তিনিটা পইণ্টত কাটিছে বা তিনিটা পইণ্টত টাচ কৰিছে তো শূন্য তিনিটা আছে তো তোমালোকৰ 2.1 এক্সাৰসাইজটো একদম কমপ্লিট হৈ গ'ল যদি তোমালোকে ভিডিঅ'টো স্কিপ নকৰাকৈ ফাৰ্ষ্টৰ পৰা একদম লাষ্টলৈকে চাইছা তেতিয়া তোমালোকৰ গোটেই কনসেপ্টটো মানে বহুপদৰ গোটেই কনসেপ্টটো ক্লিয়াৰ হৈছে কিজন তোমালোকৰ ইয়াৰ পিছৰ ভিডিঅ'ত আমি এক্সাৰসাইজ 2.2 কৰিম 2.2 কৰাৰ আগতে 2.2 ৰ কিছুমান কনসেপ্ট আছে সেইকেইটাও আমি
ক্লিয়াৰ কৰিম তাৰপিছত 2.22 কৰি ল'ম যদি তোমালোকে বহুপদৰ এই দুটা ভিডিঅ'টো কমপ্লিটকৈ চাই লোৱা তেনেহ'লে তোমালোকে বহুপদৰ পৰা একো ভয় কৰিব নালাগে আৰামছে বহুপদৰ যিকোনো কুৱেশ্যন যদি তোমালোকৰ HSLC ফাইনেলত আহে তোমালোকে আৰামছে সলিউশ্যন কৰিব পাৰিবা